মই যেতিয়া প্ৰথম জয়ী হৈছিলোঁ, মোক যেতিয়া ৰাইজে সম্বৰ্ধনা জনাইছিল, মই এটা কথাই কৈছিলোঁ যে মই শদিয়াৰ বুৰঞ্জীখনত মই এটা নতুন পৃষ্ঠা সংযোজন কৰিম। 29 मई 2003 उस समय के हमारे विधायक जगदीश भुयन ने एक चिट्ठी लिख करके इस ब्रिज के लिए आग्रह किया। ভগৱান কৃষ্ণই শদিয়াৰ পৰা ৰুক্মিণীক আনিছিল। গতিকে ভগৱান কৃষ্ণৰ শহুৰেকৰ ঘৰত যোৱা ঠাইখনত যদি দলং নাথাকে, আপোনালোকৰ ভগৱান কৃষ্ণই বেয়া পাব। বাহ। যেতিয়া শদিয়াৰ পৰা প্ৰথম বিধায়ক, কম বয়সীয়া বিধায়ক, যিটো চিকিউৰিটি, মানুহ, গাড়ী, পাৱাৰ, আপোনাৰ মনত কেনেকুৱা ভাৱ আছিল? এই দীঘলীপুখুৰীত আজি যিটো স্থিতি, এইটো মই কৰি থৈ অহা। উজান বজাৰৰ সতী সাধনী সেইখন মই বনাই থৈ যোৱা। অসমীয়া ল'ৰা 5জনক মাৰোতে, অন্যায়ভাৱে মাৰোতে তেওঁ চকু পানী ওলাইছে, সেইজন এছপি। আৰু যিজনক মই আটাইতকৈ ভাল পাইছিলোঁ, মোৰ বিধায়ক হিচাপে চৰকাৰী দায়িত্ব পালন কৰিবলৈ তিনিচুকীয়ালৈ গৈ সেই ভালপোৱা মানুহজনৰ মৃতদেহত মই ফ্লাৱাৰ ঋত দিছোঁ চৰকাৰৰ হৈ। মোৰ প্ৰথম চৰকাৰী দায়িত্ব। কিমান দুৰ্ভাগ্য মোৰ। দাদা, সফল মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল কুমাৰ মহন্ত, তৰুণ গগৈ ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা? ভাল হওক বেয়া হওক পাতৰ টঙালি, কণা হওক পূজা হওক ম্যাৰ পালি। অসম্ভৱক সম্ভৱ কৰা মানুহজনেই জগদীশ ভূঞা ডাঙৰীয়া। ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। আজি কোন আহিছে, কি কি কাৰণত আমাৰ মাজলৈ আহিছে, নিশ্চয় আপোনালোকে গম পাইছে। গতিকে আজিৰ অনুষ্ঠানটো আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে চাব বুলি আশা কৰিছোঁ, কাৰণ আজি মোৰ লগত উপস্থিত আছে নামেই যাৰ পৰিচয়, জগদীশ ভূঞা ডাঙৰীয়া। নমস্কাৰ জগদীশ দা। নমস্কাৰ। ভাল লাগিছে আপুনি অহাৰ কাৰণে। আৰু আজি যিমানখিনি আমি কথা পাতিম, এই কথাখিনিত আপুনি নোকোৱা কথা বহুতখিনি ক'ব বুলি মই আশা কৰিছোঁ। আৰু এইখিনিতে আপোনালোকক কৈ থওঁ যে অসমে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ডাঙৰ যিখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং পালে, সেয়া হৈছে ধলা শদিয়া। সেই ধলা শদিয়া দলংখন কাৰ কাৰণে পালে? সেয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা ভাষণ প্ৰসংগত এই ব্যক্তিগৰাকীৰ নাম উল্লেখ কৰিছিল। শুনি লওক এবাৰ। 29 मई 2003 उस समय के हमारे विधायक जगदीश भुयन ने एक चिट्ठी लिख करके इस ब्रिज के लिए आग्रह किया। ইয়াৰ পিছত যদি মই কওঁ, তেতিয়াহ'লে ভাৰতীয় সেনাক প্ৰশ্ন কৰা সেইগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তি আজি মোৰ লগত উপস্থিত আছে, আৰু 5জনকৈ অসমীয়া যুৱকে ন্যায় পালে, আৰু সেইগৰাকী ব্যক্তি আজি মোৰ লগত উপস্থিত আছে, তেওঁ হৈছে জগদীশ ভূঞা ডাঙৰীয়া। নমস্কাৰ আকৌ এবাৰ। নমস্কাৰ। তৃতীয়তে যদি মই কওঁ আপোনালোকক, কা আন্দোলনৰ সময়ত নিজৰ এটা বিভাগ, নিজৰ দায়িত্ব, চিকিউৰিটি, চৰকাৰী সন্মান, সকলোবিলাক প্ৰত্যাখ্যান কৰি যিগৰাকী ব্যক্তিয়ে এই সকলোবিলাকৰ পৰা আঁতৰি আহি আজি এনেধৰণে থাকিবলগীয়া হৈছে, সেইগৰাকী ব্যক্তি হৈছে জগদীশ ভূঞা ডাঙৰীয়া। আকৌ এবাৰ নমস্কাৰ আপোনাক। তেতিয়া আছিল প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াৰ চৰকাৰ, আৰু তেতিয়া দুবাৰকৈ তেখেত বিধায়ক, এবাৰ মন্ত্ৰী। অসমৰ আটাইতকৈ কম বয়সীয়া বিধায়ক আৰু মন্ত্ৰীগৰাকী আছিল জগদীশ ভূঞা ডাঙৰীয়া। আকৌ এবাৰ নমস্কাৰ। কিমান পৰিচয় লগাম। আৰু শেষত যদি মই এতিয়া কওঁ, তেতিয়াহ'লে ক'ৰবাত সকলোবিলাক ত্যাগ কৰি আজি আপুনি, বহুতে কয় আপুনি অকলশৰীয়া অনুভৱ কৰে, আৰু বিৰোধী পক্ষৰ যদি ভূমিকা গ্ৰহণ কৰিছে, জগদীশ ভূঞা ডাঙৰীয়াই কৰিছে। গতিকে কথা বহুতো আছে, পাতি গৈ থাকিব লাগিব। ক'ৰ পৰা আৰম্ভ কৰিম আপুনি কওক? দলঙৰ পৰা আৰম্ভ কৰিম নে ক'ৰ পৰা? নহয়, এই প্ৰগ্ৰেমত চক্ৰপাণী থেংক ইউ। তুমি মোক মাতি আনিছা। আজি বৰ পানী, মোৰ ঘৰতো পানী। মানে ইমান পানী যে মানে মোৰ ঘৰৰ বাৰাণ্ডালৈকে পানী। মই ভাবিলোঁ যে মই ওলাম কেনেকৈ, কিন্তু তুমি মাতিছা। তোমাৰ বাৰ্তালাপত যেতিয়া মাতিলা, মোৰ এটা লোভ আছে তোমাৰ বাৰ্তালাপলৈ বাৰু। কাৰণ তোমাক মই সাংবাদিক জীৱনত আজিৰ পৰা প্ৰায় বোধহয় 20-25 বছৰ আগৰ পৰাই তোমাক মই লগ পাইছিলোঁ। তুমি এজন অতি অমায়িক আৰু নম্ৰ ল'ৰা, মই বৰ মৰম কৰোঁ। ধন্যবাদ, ধন্যবাদ। তো মই দেখিলোঁ যে নহয়, মই আজি ইমান লেতেৰা পানীত সাঁতুৰি হ'লেও যাব লাগিব, কাৰণ চক্ৰপাণী পৰাশৰে মাতিছে। গতিকে মই যেনেকৈ নহয় আহিলোঁ। পানী মেঘালয়ৰ পৰা আহিছে নে অসমৰ পানী? মই ৰাতিপুৱা অশোক সিংঘাল ডাঙৰীয়াক এটা মই টুইট কৰিছোঁ, ফেচবুকতো মই লিখিছোঁ যে মই গুড মৰ্ণিং মুখ্যমন্ত্ৰী ডাঙৰীয়া,
অশোক সিংঘল ডাঙৰীয়া সুধিছোঁ, অশোক সিংঘল ডাঙৰীয়া আমাৰ ঘৰৰ এই পানীখিনি ফটোখন দি দিছোঁ মই, একদম ক'লা আৰু নলাৰ লেতেৰা পানী, এইটো নিশ্চয় মেঘালয়ৰ পানী নহয়, গতিকে এই পানীটো ক'ৰ পানী? এতিয়া এই পানীৰ জিহাদটো কাৰ? এইটোতো মেঘালয়ৰ নহয়। মই সুধিছোঁ, এতিয়া কি উত্তৰ দি চাওঁ। এতিয়া গুৱাহাটীখন প্ৰটেক্ট কৰিব পাৰিবনে? গুৱাহাটীখন প্ৰটেক্ট কৰিছে অলৰেডি, গোটেই গুৱাহাটীখন এতিয়া প্ৰটেক্টেৰে পৰিপূৰ্ণ হৈ গৈছে চাৰিওফালে, গতিকে সেইবিলাকত কোনো প্ৰব্লেম নাই। সেইবিলাক মানে ৰজাই ভাল দেখে যাক, হাতী ঘোঁৰা নালাগে তাক। যদি জতুৱা ঠাঁচ এটা ব্যৱহাৰ কৰিলে তেতিয়াহ'লে আপুনি ভূঞা, জগদীশ ভূঞা, মই আপোনাক পোৱালি বুলি ক'লে ভুল হ'ব, কিন্তু এটা জতুৱা ঠাঁচ আছিল খুব ধুনীয়া, কণা হওক কুজা হওক ভূঞাৰ পোৱালি। আগৰখিনি মই পাহৰি গ'লো, কওকচোন। কণা হওক কুজা হওক পাতৰ টঙালি, নহয় ভাল হওক বেয়া হওক পাতৰ টঙালি, কণা হওক কুজা হওক ভূঞাৰ পোৱালি। এনেকৈ আজি কথা পাতি গৈ থাকিম। তেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্বত আছিলে, তাৰপিছতে কম বয়সীয়া বিধায়কজন মন্ত্ৰী হ'ল। কওকচোন সেই কাহিনীখিনিৰ পৰা আৰম্ভ কৰোঁ, তাৰপিছত মই আহি থাকিম এফালৰ পৰা। মই মানে অসম আন্দোলনৰ সময়ত, মই তেতিয়া ৮ম শ্ৰেণীৰ ছাত্ৰ, অসম আন্দোলনটোৱে মোক আকৰ্ষিত কৰিছিল। মানে কিবা কথাত সেই সময়ত মানে মই সৰুৰে পৰাই মই পাফু, দস্যু ভাস্কৰ এই চিৰিজবোৰ পঢ়িছিলোঁ। মানে পঢ়া টেবুলত লৈ লুকুৱাই কিতাপখন তলত লৈ পঢ়োঁ, দেউতা মা আহিলে আকৌ ঢাকি দিওঁ। মানে এইটো ভাল কথা নহয়, কিন্তু সেই বেয়া কামটোৱে কৰিছিলোঁ বাৰু। কিন্তু কিবা এটা জাতিটোৰ প্ৰতি যিটো দায়বদ্ধতা, সেইটো উপলব্ধি কৰিছিলোঁ। অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাবোৰ সৰুৰ পৰা আবৃত্তি কৰিছিলোঁ, পঢ়িছিলোঁ। কিবা এটা ক'ব নোৱাৰা এটা জাতিৰ প্ৰতি দুৰ্বলতা আছিল, দুৰ্বলতা। অসম আন্দোলনটো যেতিয়া আছুৰ নেতৃত্বৰ, হেমৰ নেতৃত্বৰ যেতিয়া ভাষণবোৰ শুনিছিলোঁ, তেতিয়া অনুভৱ কৰিছিল যে হয়, অসমখনৰ প্ৰতি অন্যায় হৈছে। ক'ব নোৱাৰাকৈ আন্দোলনটোত জড়িত হ'লোঁ। 8 বছৰীয়া ল'ৰা, 8ম শ্ৰেণীৰ ছাত্ৰ। 8ম শ্ৰেণীত মোক তেতিয়া কাকপথাৰ আঞ্চলিক কমিটিখনে তেওঁলোকৰ অধিৱেশনত মোক মাজে মাজে ভাষণ দিয়া দেখা পালে। সৰু সুৰা মিটিংবোৰত মোক মাতি নি তেওঁলোকে এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী পাতিলে আঞ্চলিক ছাত্ৰ সন্থাৰ 8ম শ্ৰেণীত দিয়া। তো সেইটোৱে মোৰ আৰম্ভণি, প্ৰবলি 79-80 মানৰ কথা। তাৰপিছত দীঘলীয়া পৰিক্ৰমা, তাৰপিছত আৰু আছুৰ ডিষ্ট্ৰিক্টলৈ আহিলোঁ, আছুৰ চেণ্ট্ৰেল এক্সিকিউটিভলৈ আহিলোঁ। সমজুল দা সৰ্বদাহঁতৰ লগত সতীৰ্থ হিচাপে আছুত কাম কৰিলোঁ। যদিও আছুত অৱশ্যে মই সৰ্বদাতকৈ আছুত মই ছিনিয়ৰ, বয়সত ডাঙৰ। আছুৰ পৰিক্ৰমাটোত মই জ্যেষ্ঠ। তেখেত 86ত আছুৰ লগত জড়িত হৈছে সৰ্বদা, গতিকে মই সেই আঞ্চলিক আৰু গ্ৰাউণ্ডৰ পৰাই মই জড়িত হৈছোঁ 79ৰ পৰা। গতিকে তেখেত মই আছুত জুনিয়ৰ, কিন্তু কাম একেলগে কৰিছিলোঁ। তাৰপিছত এটা সময়ত বিভিন্ন পৰিক্ৰমাত আছুৰ পৰা বিদায় ল'লোঁ। পঢ়া জীৱনো শেষ হ'ল, মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ। ল পঢ়িব গ'ল মানে? মই ল পঢ়িব যোৱা নাই, মই PhD ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ নৰ্থ বেংগল ইউনিভাৰ্চিটিত। PhD কৰিম বুলি ভাবিছিলোঁ, চিনপচিছ ছাবমিট কৰিলোঁ। কিন্তু তাৰ পাছতেই 96ৰ বিধানসভা নিৰ্বাচনত আগে মই AGP জইন কৰিলোঁ। মোক প্ৰফুল্ল বন্দ্যোপাধ্যায় ডাঙৰীয়াই মাতিলে যে তুমি আহা, দলত যোগদান কৰাত, তুমি নিৰ্বাচন খেলিব লাগিব শদিয়াৰ পৰা। তেতিয়া মোৰ কাৰণে এটা সাংঘাতিক কথা, নিৰ্বাচন খেলিব লাগিব মানে মই আচৰিত পাইছোঁ। তেতিয়া বয়স? তেতিয়া মোৰ 29 বছৰ। মই ক'লোঁ যে মই নিৰ্বাচন খেলিম। কৈছে কিয় নোৱাৰিব, পাৰিবা? হ'ব, খেলিম। গতিকে সেই আৰু এটা আৱেগত AGP জইন কৰি দিলোঁ। নিৰ্বাচন খেলিব দিলে খেলিলোঁ, জিকিলোঁ, বিধায়ক হ'লোঁ। 1.5 বছৰমানৰ পিছত মোৰ মন্ত্ৰিত্ব দিলে, মন্ত্ৰী হ'লোঁ। কি কৰিলোঁ কি নকৰিলোঁ নাজানো, কিন্তু সেই সময়ত এটা মনৰ মাজত হাবিলাস আছিল। এতিয়া মোৰ এটা ধাৰণা মোৰ নাছিল। মোৰ ধাৰণাটো মানে কি, সমাজখনৰ বা যিটো ৰাজনৈতিক পাকচক্ৰ বুলি যে কয়, ৰেড ট্ৰেপিজিম, সেইটোৰ লগত মই পৰিচিত নাছিলোঁ। গতিকে মোৰ ধাৰণা আছিল যে কামটো যদি ভাল হয়, কামটো মই যিকোনো পাই কৰিব লাগে। কিন্তু কামটো কৰোঁতে যে বহু চৰকাৰী বিধি বিধান, নিয়ম কানুনৰ বাধা থাকে, সেই কথাবোৰ জনা নাছিলোঁ। যেতিয়া কামবোৰ কৰি গৈ থাকিলোঁ, তেতিয়াই বাধাবোৰ দেখিলোঁ। তেতিয়া মাজে মাজে হতাশ হৈছোঁ, মাজে মাজে ভাগি পৰিছোঁ, আকৌ মনটো বান্ধিছোঁ, আকৌ আগবাঢ়িছোঁ। সেয়ে জীৱন পৰিক্ৰমা, তেনেকৈ গৈ গৈ আজি এইটো তোমাৰ সন্মুখত। মই এটা কথা সুধিব মন যায়, ময়ো অকণমান ষ্টাডি কৰিছোঁ আপোনাৰ বিষয়ে। ক'ৰবাত মোক কোনোবাই কৈছিলে আছুত যেতিয়া আপুনি আছিলে, বহুতখিনি দায়িত্ব আপুনি পাবলগীয়া আছিলে, কিন্তু ক'ৰবাত কিবা হৈ বা
কোনোবাই আপোনাক হাতজোৰ কৰাৰ বাবে আপুনি বহুত দায়িত্ব এৰি দিছিলে এনেকুৱা কাহিনী আছে নেকি কিবা আজি খোলা কৰিব লাগিব মই এইবিলাক তথ্য লৈছো মই ভাবো আপুনি ক'ব লাগে মই কেতিয়াও ৰিভিল কৰা নাই কেতিয়াও কোনোকুৱা কথা এটা নিশ্চয় খালি মই এইটো আকৌ ক'ব বিচাৰিছো যে মোৰ কথাখিনি যেন কাৰো অন্তৰত আঘাত নিদিয়ে মই আঘাত দিয়াটো বিচৰা নাই কাৰণে মই ক'ব নোখোজো আচলতে মই আছুৰ ভাইচ প্ৰেচিডেণ্ট আছিলো ভাইচ প্ৰেচিডেণ্ট হৈছিলো মই নামৰূপ অধিৱেশনত 92 চনত তাত মই একচুৱেলি জেনেৰেল ছেক্ৰেটাৰী হ'ম বুলি ভাবিছিলো তাৰপিছত সৰ্বানন্দ সোণোৱাল প্ৰেচিডেণ্ট হ'ম বুলি ভাবি আছে মই নাজানো তেওঁ প্ৰেচিডেণ্ট হ'ম বুলি ভাবিছে তেওঁ নাজানে মই জেনেৰেল ছেক্ৰেটাৰী হ'ম বুলি ভাবিছো আমি দুখন একেখন জিলাৰ দুটা দায়িত্বত থাকিব নোৱাৰে আমাৰ সৰ্বাৰে গম পাই মোক ক'লে তুমি কাম কৰা মই প্ৰেচিডেণ্টটো তুমি মোৰ লগত ভাইচ প্ৰেচিডেণ্ট থাকা নেক্সট টাইম তুমি প্ৰেচিডেণ্ট হ'বা তো মই ভাইচ প্ৰেচিডেণ্ট থাকিলো তেওঁ প্ৰেচিডেণ্ট আমি একেলগে কাম কাজ কৰিছো তাৰ পাছত 94ত মই আছুৰ পৰা বিদায় ললো তেজপুৰ অধিৱেশনত মানে তেওঁ কোৱাৰ লগে লগে আপুনি এৰি দিলে সেইটো বাৰু মই সেইবাৰ মই সিমান প্ৰিপেয়াৰ নাছিলো মই ভাবিছিলো অকমান তেওঁ ক'লে প্ৰেচিডেণ্ট হ'ব তেওঁ ঠিকে আছে বয়সতো জ্যেষ্ঠ তেওঁ তাৰপিছত তেজপুৰ অধিৱেশনত মই ফাইনেলি 2 বছৰ পিছত 94ত মই আছুৰ পৰা বিদায় লৈছো তেজপুৰ অধিৱেশনত গতিকে সেইটো এটা পৰ্ব বাৰু সেইটো এটা কাহিনী তেজপুৰ অধিৱেশনত মই আছুৰ পৰা বিদায় ললো মই 95ত মই এজিপিলে পলিটিক্সলৈ গ'লো আৰু এতিয়াৰ যিসকল নেতা আছুৰ নেতা তেওঁলোকে মানে ছাত্ৰ নেতাৰ পৰা মেইন ৰাজনীতিলে বৰ সোনকালে অহা নিচিনা অনুভৱ নহয়নে আপোনাৰ দৰে আৰু সেইকাৰণে চাগে আপুনিও ক'ৰবাত ডিচিশ্যন মেকিঙত আপুনি দুৰ্বল আছিল তেনেকুৱা আপুনি ভাবেনে কেতিয়াবা আচলতে নহয় আজিৰ জেনেৰেশ্যনটোৱে আচলতে বহুত বেছি পৰিপক্ক তাৰ আগতে এটা কথা কৈ থওঁ কথা তুমি সুধিছিলা মই ৰিভিল কৰিম বুলি কৈছিলো আধৰুৱা হৈ থাকিব নহ'লে তেজপুৰ অধিৱেশনত আচলতে মই সদস্য সচেতনতা সভাপতি হিচাপে নিৰ্বাচিত হোৱাটো নিশ্চিত আছিল তেজপুৰ অধিৱেশনত 94ত অধিৱেশন আছিল তাত মানে মই সভাপতি আৰু প্ৰবীণ বড়ো জেনেৰেল ছেক্ৰেটাৰী এই দুজন আমি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হোৱাটো প্ৰায় নিশ্চিত আৰু ফাইনেল তাত ঘোষণা হ'বলৈ বাকী আছে তো সেই সময়ত তাৰমানে মোক এটা ৰিকুৱেষ্ট এটা আহিল মোলৈ কোনে কৰিলে মোক সৰ্বদা এটা ৰিকুৱেষ্ট কৰিলে ক'লে যে এটা অনুৰোধ কৰিম তুমি ৰাখিবা নেকি মই ক'লো দাদা যদি পাৰো ৰাখিম কওক পিছতো কথা দিয়া মই পাৰো যদি ৰাখিম দাদা কিয় কথা মানে নাৰাখিম কিয় মই কথা দিছো তেওঁ ক'লে মোক তুমি প্ৰেচিডেণ্ট আৰু এবাৰ এৰি দিবা নেকি ত মই ভাবিলো যে ঠিক আছে বিচাৰিছে একো ডাঙৰ কথা নহয় হয়তো মই সেইদিনাখন তাত যদি মই নহ'ব বুলি ক'লোহেঁতেন হয়তো মোৰ জীৱন প্ৰক্ষণটো বেলেগ ফালে গ'লহেঁতেন মানে আছুৰ প্ৰেচিডেণ্ট মই আছুৰ প্ৰেচিডেণ্ট হ'লোহেঁতেন হ'লে নিশ্চিতভাৱে 96ত মই MLA হ'ব নোৱাৰো মই আছুত থাকিলোহেঁতেন জীৱন পৰিক্ৰমাটো অলপমান অন্যফালে গ'লহেঁতেন তো তেওঁ ৰিকুৱেষ্ট কৰিলে চাগে এইটো ঈশ্বৰৰ ইচ্ছা আছিল তেওঁ অনুৰোধ কৰাৰ কাৰণে তেওঁক মই দায়িত্বটো এৰি দি মই আছুৰ পৰা বিদায় ল'লো তাৰপাছত সেইবাবে চাগে মই সেইটো বয়সতে বিধায়ক বা মন্ত্ৰী হোৱাৰ মোৰ সৌভাগ্য হ'ল যেতিয়া শদিয়াৰ পৰা প্ৰথম বিধায়ক কম বয়সীয়া বিধায়ক সেই সময়খিনি মোক অকণমান বৰ্ণনা কৰক আপোনাৰ মনত কেনেকুৱা ভাৱ আছিল যিটো ছিকিউৰিটি মানুহ গাড়ী পাৱাৰ না বিধায়ক হৈ থাকোঁতেতো মই যেতিয়া বিধায়ক নিৰ্বাচন কণ্টেষ্ট কৰিছোঁ তেতিয়াতো মই ৰাজনীতিৰ বিষয়ে একো নাজানো বেলেগ হয় ন ছাত্ৰ ৰাজনীতি আৰু মেইন ৰাজনীতিৰ মাজত বহুত বেলেগ আৰু মোৰ মানে এটা অভিজ্ঞতা কেইটামান কওঁ প্ৰাঞ্জল দা আমাৰ প্ৰাঞ্জল শইকীয়া যে প্ৰাঞ্জল দা মানে মোক একদম নিজৰ আমাৰ ঘৰখন প্ৰাঞ্জল দাৰ ঘৰখন একেই ঘৰখন বুলি ভাবে আৰু প্ৰাঞ্জল দাই মোৰ লগত মোৰ সৰুৰ পৰা মোক সদায় গাইড কৰে সেই নিৰ্বাচনৰ প্ৰথম নিৰ্বাচনটো যেতিয়া কণ্টেষ্ট কৰিবলৈ গৈছো প্ৰাঞ্জল দা মোৰ লগত গৈছে মোৰ লগত কেম্পেইনিং কৰিব আমাৰ ঘৰতে প্ৰাঞ্জল দা আছে মোৰ কাৰণে কেম্পেইনিং কৰিব এদিন ৰাতিপুৱা প্ৰথম মই ঈশ্বৰক পূজা চূজা কৰি আৰু ফাৰ্ষ্ট কেম্পেইনিং ষ্টাৰ্ট হ'ব মই মিটিঙলৈ ওলাই যাম কেম্পেইনিং কৰিবলৈ মই গা পা ধুই ফ্ৰেছ হৈছোঁ মই ব্ৰেকফাষ্টো কৰা নাই মই ৰুমৰ পৰা ওলাই আহিছোঁ বাৰাণ্ডাত এগৰাকী বয়সস্থ মহিলা বহি আছে মই আহি দেখিলোঁ মই বোলো খুৰীদেউ নমস্কাৰ নমস্কাৰ বোপাই কথা এটা কওঁ মোৰ ঘৰটো পানী পৰে তইতো ইলেকশ্যন উঠিছ তই মোক টিং 2 বান্দিল দিবি নেকি মোৰ ঘৰটো হেৰি কৰোঁ আমিতো ফুটটো তোকেই দিম মই
ইলেকশ্যন কেম্পেইনিঙৰ প্ৰথম দিন মই ব্ৰেকফাষ্টটো কৰা নাই, পূজা কৰি জাষ্ট ওলাইহে বাৰাণ্ডাত মই তেখেতক পাইছোঁ। মই তেখেতক নমস্কাৰ দি ক'লোঁ যে নমস্কাৰ কৰি দিওঁ, মই যদি নিৰ্বাচন জয়ী হওঁ আপোনাক মই টিং 2 বান্দিল লাগে 3 বান্দিল লাগে টিং ঘৰটো বনাবলৈ মই আপোনাক দিম, কথা দিছোঁ। কিন্তু এতিয়া আপোনাক মই একো নিদিওঁ, আপুনি আপোনাৰ ভোটটো মোক নিদিব, আপুনি ভোটটো আন কাৰোবাক দিয়কগে, যিজনক দিলে আপোনাক টিংখিনি দিয়ে তেওঁক ভোটটো দি আপুনি টিংখিনি লৈ ঘৰটো ঠিক কৰি দিয়ক, আৰু তাৰ পাছত যদি নহয় মই যদি জয়ী হওঁ আপোনাক মই টিংখিনি কিনি দিম। তো নিৰ্বাচনৰ ৰাজনৈতিক পথাৰখনৰ প্ৰথম খোজটো দিয়াৰ প্ৰাক মুহূৰ্তত সেই কথাখিনি যেতিয়া শুনিলোঁ তেতিয়া এটা মই ধাৰণা কৰি ল'লোঁ যে ৰাজনৈতিক ব্যৱস্থাটো মানে কোনটো দিশেৰে গৈ আছে। প্ৰথম মোৰ মনটো খুব বেয়া লাগিছে। তো প্ৰাঞ্জল দা আছিল ড্ৰয়িং ৰুমত বহি প্ৰাঞ্জলক মাতিলোঁ, প্ৰাঞ্জলে মোৰ অভিজ্ঞতা হ'ল। প্ৰাঞ্জল শুনি হাঁহিলে, ভালেই ক'লা বুলি ক'লে। ব্ৰেকফাষ্ট কৰিলোঁ, কৰি আমি ওলাই গ'লোঁ। এখন জীপ, ড্ৰাইভাৰে গাড়ী চলাইছে, কাষত প্ৰাঞ্জল দা, ইফালে মই, পিছফালে বেলেগ মানুহ আছে। আমি জীপ এখনলৈ প্ৰচাৰ চলাব গৈছোঁ। প্ৰথম সভা এখনলৈ গৈছোঁ, সভাখনৰ গাঁওখনত গাড়ীখন ৰখাইছোঁ, ৰখাই মই নামি গৈছোঁ সভাখনলৈ। প্ৰাঞ্জল দা পিছে পিছে নামি গৈছে। তাৰে মুখিয়াল মানুহ 2জনমান আহিলে, আহি মোক ক'লে যে হেৰি আমাক এই গাঁওখনক গৰু এহাল লাগে, তুমি গৰু এহাল দিলে দিবা, বৰ ভাল পাম, আমি তোমাক ভোট দিমেই। চব হিতাধিকাৰী মানে। মই ক'লোঁ যে চাওক, প্ৰথম কথাটো হ'ল মই নিৰ্বাচনত জিকা নাই, আৰু নিৰ্বাচনত জিকাৰ পাছতো আপোনালোকক গৰু দিব মই পাৰিম যেন মোৰ লগা নাই, কাৰণ চৰকাৰী আঁচনিত যদি এটি বিষয় নাথাকে মই নিশ্চয় নোৱাৰিম। গতিকে এটা কাম কৰক, আপোনালোকে গৰু যোনে দিয়ে বা গৰু ম'হ তেওঁলোককে ভোটটো দিয়ক, মোক নালাগে দিব। এনেকৈ কৈছে আপুনি? মই তেনেকৈ কৈছোঁ। তেনেকৈ কৈ মই আহিছোঁ, আহি আৰু 2খনমান মিটিং কৰিলোঁ। আৰু এখন ঠাইত এনেকুৱা চিটুৱেশ্যন কি আপুনি জিকিলে কেনেকৈ? তাতো মই এইখিনি কথা ক'লোঁ। প্ৰাঞ্জল দাই তেতিয়া, প্ৰাঞ্জল দাই অকণমান মানে ষ্টিক প্ৰিন্সিপলত, প্ৰাঞ্জল দাই মোক ক'লে যে তুমি অলপ বেছি কৈছা নেকি, নক'বা দিয়া, ইলেকশ্যনটো জিকি লোৱা কিবাকৈ। মই ক'লোঁ দাদা মোৰ বিবেক দংশন হ'ব মই যদি ইয়াত এইখিনিতে কম্প্ৰমাইজ কৰি দিওঁ। এতিয়া মই প্ৰাঞ্জল মই কিন্তু জিকিম, চাব আপুনি, মই এনেকৈ কৈ জিকিম। তো মই জিকিলোঁ। তো জিকাৰ পাছত তাৰমানে এটা ধাৰণা আছিল যে জনপ্ৰতিনিধি চৰকাৰখন আমাৰ যি মন যায় তাকে কৰিব পাৰি, যি মন যায় মানে কি ৰাইজৰ কাৰণে চব কামেই কৰিব পাৰোঁ। কিন্তু বিভিন্ন বাধা থাকে, চৰকাৰী নিয়ম নীতি থাকে, ফাণ্ডৰ কথা থাকে, ফাণ্ড চেংচনৰ কথা থাকে, ফাইনেন্সৰ কনকাৰেন্সৰ কথা থাকিব, বিভিন্ন বিষয় থাকে যিবোৰ পিছলৈ আৰু অনুভৱ কৰিছিলোঁ। বুজিছোঁ। তো সেইবোৰৰ মাজত মোৰ কাৰ্যকালটো সেই সময়ত পাৰ কৰালোঁ। তাৰ পাছত পৰিপক্কতা হৈছে, বহু কথা শিকিছোঁ, বহু কথা বুজিছোঁ, বহু কথা জানিছোঁ। তাৰপাছত আৰু ৰাইজক সেৱা কৰাৰ মোৰ সেই সুবিধাটো হোৱা নাই। আৰু যেতিয়া মিনিষ্টাৰ হ'ল, টুৰিজিম ডিপাৰ্টমেণ্টটো আপোনাৰ দায়িত্বত আছিলে, সেই মুহূৰ্তৰ কাহিনী? মই টুৰিজিমটো যেতিয়া মোক দিছে মুখ্যমন্ত্ৰীয়ে মোক কৈছিল যে তোমাক এটা মই চেলেঞ্জিং ডিপাৰ্টমেণ্ট দিছোঁ, মানে প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া। তেখেতে মোক ক'লে চেলেঞ্জিং ডিপাৰ্টমেণ্ট দিছোঁ, ডিপাৰ্টমেণ্টটো সাধাৰণতে কোনো ল'ব নোখোজে, তুমি গোটেই ডিপাৰ্টমেণ্টটো গঢ়িব লাগিব। মই ক'লো হ'ব। তো মই যেতিয়া ডিপাৰ্টমেণ্টটোত চাৰ্জ ল'লোঁ, লৈ দেখিলোঁ যে বিভাগটোত একোৱেই নাই। পাণবজাৰত ৰেলৱে ষ্টেচনলৈ যোৱা ৰাস্তাটোত টুৰিজিম ডিপাৰ্টমেণ্টৰ টুৰিষ্ট লজ এটা আছে, তাত ডাইৰেক্টৰ অফিচ এটা আছে, কুঁৱলী যোৱা একো নাই, মকৰা জাল ভিতৰত, ৰুমবিলাকত মানে ভয়ংকৰ অৱস্থা এটা। দীঘলী পুখুৰীটোত জৰাজীৰ্ণ অৱস্থা, তাত স্কুটাৰ ধুৱে, ধবিয়ে কাপোৰ ধুৱে, দীঘলী পুখুৰীৰ পাৰত জেওৰা নাই, একো নাই, আৰু ভয়ংকৰ অৱস্থা এটা, জংঘল চাৰিওফালে। মই প্ৰথম মোৰ কমিশ্যনাৰ ছেক্ৰেটাৰীক অনুৰোধ কৰিলোঁ যে মই দীঘলী পুখুৰীটো প্ৰথম মই ঠিক কৰোঁ। এই দীঘলী পুখুৰীটো আজিৰ যিটো স্থিতি এইটো মই কৰি থৈ অহা। দীঘলী পুখুৰীৰ কৰ্ণাৰত এখন কেফেটেৰিয়া আছে হাইকোৰ্টৰ, সেই কেফেটেৰিয়াখনত যদি যোৱা কেতিয়াবা, তাত তুমি দেখিবা আধাৰিলাটো মই কৰা, মই সেই গোটেই কেম্পাছটো সৌন্দৰ্যবৰ্ধন কৰি মানুহক খোজ কঢ়াৰ সুবিধা কৰি দিব লাগে বুলি
বা খোজকাঢ়িব পৰাকৈ সেই গোটেই যিটো বিউটিফিকেশ্যনৰ স্কিম মোৰ দিনত মই আৰম্ভ কৰি মানুহক খোজকাঢ়িব পৰা ব্যৱস্থাটো কৰি থৈ গৈছিলোঁ তাৰপিছত সন্মুখত কিবা কিবি এতিয়া বাৰু খেলা ধূলা বস্তু সংযোজন হৈছে কিন্তু গোটেই প্ৰাৰম্ভিক গোটেই বুনিয়াদটো মই কৰি থৈ যোৱা গুৱাহাটী টুৰিষ্ট লজ যিটো টুৰিষ্ট লজ এতিয়া সেইটো জৰাজীৰ্ণ ভগ্নাৱশেষ আছিল কিন্তু আজিৰ যিটো আধুনিক ৰূপ সেইটো মই কৰি থৈ অহা ৰিভাৰ বেংক বিউটিফিকেশ্যনৰ যিটো কাম সেই কামটো স্কিমটো মই প্ৰায়টাইজ কৰা ফাৰ্ষ্ট মোৰ প্লেনিং আছিল যে ভৰলুমুখৰ পৰা একদম ৰাজভৱনলৈকে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এটা পাঠ হৈ থাকিব আৰু গছ গছনি থাকিব মানুহে খোজকাঢ়িব পাৰিব আৰু গছ গছনিবোৰত মানে আমি পোহৰ সজ্জা কৰিম যাতে ৰিভাৰ বেংকেৰে ফেঞ্চি বজাৰৰ মাজেৰে যেতিয়া মানুহবোৰ পাৰ হৈ যায় ব্ৰহ্মপুত্ৰখনৰ সৌন্দৰ্যটো অলপ বেলেগ ধৰণৰ সেইটো কৰি মই প্ৰায়টাইজ কৰি ফাৰ্ষ্ট স্কিম আনিছিলোঁ আনি উজান বজাৰৰ সতী সাধনী সেইখন মই বনাই থৈ যোৱা সেইখন মোৰ দিনত মই আৰম্ভ কৰা যিখনক বহুতে লাভাৰ কিবা বুলি কয় সেই পাৰ্টটো মই কৰা ৰিভাৰ ক্ৰুজ কনচেপ্টটো ফাৰ্ষ্ট মই আনিছিলোঁ জলপৰী বুলি এখন জাহাজ ৰিভাৰ ক্ৰুজ গুৱাহাটীৰ মানে ব্ৰহ্মপুত্ৰত গধূলি সময়ত ৰিভাৰ ক্ৰুজ এটা কৰাই তাত ডিনাৰ কৰাই খাব চাহ তাহ খাব পাৰে সেই কনচেপ্টটো প্ৰথম মই টুৰিজিমত অসমত মই আৰম্ভ কৰিছিলোঁ আমাৰ এইটো জীয়া ভৰলীৰ পাৰত তাত যিবোৰ কটেজ আছে সেই কটেজবিলাকো মোৰ দিনত বনোৱা মই কনচেপ্টটো আনিছিলোঁ মানে আশ্ৰম কনচেপ্ট নৈৰ পাৰত এটা মানে RCC বনাই লাভ নাই তাত সৰু সৰু যদি আমি আছাম টাইপৰ সৰু সৰু কটেজ এটা বনাওঁ যিবোৰ আশ্ৰমৰ কনচেপ্ট আছিল আগৰ পিছলৈ আৰ্কিটেক্টৰ হাতত পৰিবা সেই মোৰ সপোনটো হোৱা নাই কিন্তু ফাইনেলি আৰু সেই কটেজবিলাক তাত এইবিলাক মই মোৰ দিনতে মই কৰি থৈ যোৱা তেনেকৈ কিছু কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ সময় বৰ কম পাইছিলোঁ আৰু অভিজ্ঞতাও কম আছিল গতিকে তথাপিও মানে অলপমান মই জিদ্দি আছিলোঁ গতিকে সেই সময়ৰ কমিশ্যনাৰ ছেক্ৰেটাৰী যিকেইজন পাইছিলোঁ অতি ভাল মানুহ আছিল নৱকুমাৰ দাস পিছত চিফ ছেক্ৰেটাৰী ৰিটায়াৰ কৰিছে তেখেত মোৰ প্ৰথম আয়ুক্ত কমিশ্যনাৰ ছেক্ৰেটাৰী আছিল সুৰজিৎ মিত্ৰ বুলি ডক্টৰ সুৰজিৎ মিত্ৰ দুইজন বৰ যোগাত্মক আছিল তেখেতসকলক মই মোতকৈ বহুত জ্যেষ্ঠ দাদা বুলিয়ে কওঁ গতিকে নৱদাস ডাঙৰীয়াক মই কওঁ আৰু দাদা মোক এইটো কাম কৰিবই লাগিব কেনেকৈ ফাণ্ড ক'ত মেনেজ কৰে আপুনি জানে কৰক আৰু কিবাকে মোক এইটো লাগে কৰিব তেখেতেও আৰু যদিও মিনিষ্টাৰ মই সৰু কাৰণে মন্ত্ৰী হিচাপে ৰেচপেক্ট কৰে ভাতৃ হিচাপে চাগে মৰম কৰে গতিকে তেখেতেও নিজাকে এটা এফৰ্ট দিব ট্ৰাই কৰে যে হয় কামটো হৈ যাওক ভাল ঠাইটো সেই ধৰণে আৰু সময়খিনি সেই কাৰ্যকালটো মই তাকে ভাবি আছো মানে কেনেকে মেনেজ কৰিছিলে এখন ৰাজ্য তাৰপিছতে ইমান কম বয়সতে মন্ত্ৰিত্ব জগদীশ ভূঞা ডাঙৰীয়া ভূঞাৰ পোৱালিটো এইবাৰ আহিলোঁ মই যিটো সেইদিনা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আপোনাৰ নাম মিটিঙত কৈ থৈ গ'ল আৰু বহুতে এই বিষয়ে জানে আৰু বহুতে এইটো স্বীকাৰ কৰিব নিবিচাৰে বা তেওঁক প্ৰশংসা কৰিব নিবিচাৰে যে ধলা শদিয়াৰ ওপৰত যিখন ধলা শদিয়া ব্ৰিজ সেই ব্ৰিজখনৰ নিৰ্মাণৰ ক্ষেত্ৰত জগদীশ ভূঞা ডাঙৰীয়াৰ কিমান ডাঙৰ অৰিহণা আছে একদম ধুনীয়াকৈ কথাখিনি বুজাই দিয়কচোন আচলতে মানে কি মানে মই বুলি ক'ব নাপায় সেইটো অহং বুজাই কিন্তু কিছুমান কথাত মইতো ক'বলগীয়া হৈ যায় গতিকে মই একদম ক্ষমা বিচাৰিয়ে কম সকলোকে মই শব্দটো খুব ক'বলৈ অসুবিধা পাওঁ তাৰমানে মই শদিয়াৰ যেতিয়া বিধায়ক হ'লোঁ শদিয়ালৈ যেতিয়া মই যাওঁ তেতিয়া মানে মই দেখা পাওঁ শদিয়াৰ সিটো পাৰলৈ যাব লগা যিটো ব্যৱস্থাপনা যোগাযোগ ব্যৱস্থা যাতায়াত ব্যৱস্থা দুৰ্গম একেবাৰে নাওলৈ যাব লাগেতো ঠিক আছে তেওঁলোকে ভাল কিন্তু বাৰিষা সময়ত চাপৰিটোৰ মাজেৰে বালি চাপৰিৰ মাজেৰে নাওখন উঠিবলৈ যিটো বালি চাপৰি সেই পৰ্চনটোত তাৰমানে 4 হুইল গাড়ীও নচলে পানী বাঢ়ি গ'লে ফেৰী বন্ধ কৰি দিয়ে ফেৰীত উঠিবলৈ মানুহে মানে প্ৰেগনেণ্ট লেডি দাঙি যেতিয়া বহু কষ্টৰে নাওখনৰ ওচৰলৈ আনে ঘাটলৈ কিন্তু নাও নচলে যেতিয়া বহু ৰোগীৰ মৃত্যু হয় এই দৃশ্যবোৰ দেখি দেখি মোৰ খুব মনত কষ্ট পাইছিলোঁ কিন্তু প্ৰথম কাৰ্যকালটো মই ক'লোৱেই যথেষ্ট মই সৰু ল'ৰা কিন্তু মনত ভাবি থাকোঁ যে মই কি কৰোঁ শদিয়াৰ বাবে কিবা এটা কৰিব লাগিব মই যেতিয়া প্ৰথম জয়ী হৈছিলোঁ মোক যেতিয়া ৰাইজে সম্বৰ্ধনা জনাইছিল মই এটা কথাই কৈছিলোঁ যে মই শদিয়াৰ বুৰঞ্জীখনত মই এটা নতুন পৃষ্ঠা সংযোজন কৰিম যিটো পৃষ্ঠা আপোনালোকে মনত ৰাখিব কিন্তু
ঈশ্বৰৰ নামত কৈছো মই কিন্তু ভবা নাছিলো কি সংযোগ কৰিম এনেই কৈ পালো আবেগত কৈছিলো কম বয়সৰ ল'ৰা আবেগত কৈ দিলো ৰাইজৰ মৰম পাইছো গতিকে মুখত ওলাল আৰু কিবা কিবি কৈ দিলো কিন্তু কথাটো মোৰ মনত ক্ৰিয়া কৰি আছে যে মই এটা নতুন পৃষ্ঠা সংযোগ কৰিম কৈছিলো কি কৰিম মই ভাবি থাকো সদায় প্ৰথম কাৰ্যকালটো পাৰ হ'ল দুখ আৰু দুৰ্যোগৰ মাজত তাৰ মাজত মই বিভিন্ন জনৰ লগত কথা পাতো যে কি কৰা যায় শদিয়াখনৰ উন্নয়ন তেতিয়ালৈকে নহ'ব যেতিয়ালৈকে যোগাযোগ ব্যৱস্থাটো নহ'ব শদিয়ালৈ যেতিয়া মানুহ খুব কমফৰ্টেবলি অহা যোৱা কৰিব নোৱাৰিব শদিয়াখনৰ উন্নয়ন নহ'ব ইমান সুন্দৰ ধুনীয়া ঠাই ভাৰ্জিন এটমস্ফিয়াৰ ইমান ধুনীয়া ঠাই অৰুণাচলৰ ৰয়িং মায়'দিয়া সংলগ্ন হৈ আছে কিন্তু কি হ'ব মই ঘাট বহুতে ক'লে যে নহয় ঘাটটোকে অলপ স্থায়ীভাৱে কৰিব পাৰি নেকি চোৱা তুমি মই 2-3টা ঠাইত চেষ্টা কৰিলো হাতীগুলি বুলি ঠাই এখন আছে তাত এটা ঘাট বনাব পাৰি নেকি চেষ্টা কৰিলো দলং এখন বনালো কাঠৰ নাই এটা পানীতে উটুৱাই লৈ যায় নৈখনৰ কোৰ্চটো চেঞ্জ হৈ থাকে গতিকে ঘাটটো ক'ত লাগিব কৈ দিয়া টান ইয়াত লাগিছে আজি কাইলৈ সেইটো ইয়াত নালাগিব দূৰত লাগিব গতিকে প্ৰেক্টিকেলি সম্ভৱ নহয় গতিকে মানে ভাবি ভাবি মই প্ৰথম কাৰ্যকালটো মই একো উলিয়াব নোৱাৰিলো যে কি কৰা যায় মনত মাজে মাজে আহে যে ঢলা শদিয়াত যদি এখন দলং হ'লহেঁতেন কিন্তু এই কথাষাৰ যেতিয়া কাৰোবাক কওঁ মোৰ বন্ধু বা কাৰোবাক কওঁ হাঁহি দিয়ে কি চিন্তা কৰিছ শদিয়াত দলং কিয় দিব শদিয়াত কি আছে এই বাক্যটো কৈ দিয়া তাতকে তুমি বেলেগ কামত শক্তি প্ৰয়োগ কৰা তাত কিয় লাগি আছা গ'ল তেনেকে 5 বছৰ পিছৰ কাৰ্যকালটো 2001ত মই দ্বিতীয়বাৰ আকৌ বিধায়ক হ'লো কেৱল চৰকাৰ মোৰ নাই কিন্তু মই বিধায়ক হৈছো তেতিয়া কংগ্ৰেছ মোৰ মূৰত আকৌ লাগি আছে মনত সোমাই আছে কথাটোৱে যে কি কৰা যায় 2003 চনত মই শদিয়াৰ পৰা শদিয়ালৈ গৈছিলো আগদিনাখন গ'লো পিছদিনাখন ধাৰাসাৰ বৰষুণ ৰাতি পিছদিনাখন যেতিয়া উভতি আহিছো আকৌ সেই বোকা ঘাটত মানে চাপৰিত গাড়ী ফচিছে মোৰখন মিটিং আছিল ইটো পাৰে ডাঙৰি ফালে মিটিংখন ফাইনেলি মই নাপালো আৰু গাড়ী মানে মোৰ নিৰাপত্তাৰক্ষীবিলাকে মোৰ গাড়ীখন ঠেলি চব আমাৰ বোকা মোৰ কাপোৰ বোকাময় হৈ গ'ল সেইদিনাখন মই এটা সিদ্ধান্ত লৈছো ঘৰলৈ আহি যে দলংখনৰ কাৰণে মই যুঁজিম যি হ'ব দেখা যাব মই ঘৰলৈ আহি লগে লগে মই ডক্টৰ অৰুণ শৰ্মা আছিল ৰাজ্যসভাৰ সাংসদ মই ডক্টৰ অৰুণ শৰ্মা MP আছিল তেওঁ ৰাজ্যসভাৰ MP আছিল মই অৰুণ দাক ফোন কৰিলো ঘৰলৈ আহি এপ্ৰক্সিমেটলি বোধহয় 7টা-8টামান বাজিছে মই শদিয়াৰ পৰা আহি পালো গোটেই বোকা মই শৰীৰ গা পা ধুলো মই অৰুণ দাক এটা ফোন কৰিলো মই অৰুণ দা এটা বিশেষ কথাত মই আপোনাৰ ওচৰলৈ যাম আপুনি মোক সহায় কৰি দিবনে অৰুণ দাই ক'লে কি কাম মই ক'লে মিছন লৈ যাব বিচাৰিছো কৈছে কোৱাচোন তেতিয়া তেওঁক প্ৰথমে মই সৰু সুৰা কথা কিছুমান ক'লো যে মানে ঢলাৰ পৰা ঘাটলৈ ৰাস্তা এটা হ'ব লাগে শদিয়া সিটো পাৰে অম্বিকাপুৰ বুলি ঠাই এখন আছে সেই ৰাস্তাটো বনাব লাগে এনেকুৱা এটা মিছন শান্তিপুৰ বুলি এটা আছে অৰুণাচলৰ বৰ্ডাৰ সেই ৰাস্তাটো পকীকৰণ কৰিব লাগে কৈছে হ'ব আহিবা কথা পাতিম মই বোলে দাদা আৰু এটা আছে বোলে কি বোলে দাদা ঢলা শদিয়াৰ ওপৰত দলং এখন লাগে ৰৈ গ'ল কৈছে এইটোতো বহুত ডাঙৰ কথা ভাবিছা মই বোলে দাদা চেষ্টা কৰাততো বাধা নাই চেষ্টা কৰো কোনোবাইতো চেষ্টা কৰিব লাগিব কাম এটা হ'ব তেতিয়া কোনোবা আৰম্ভটো কৰিব লাগিব নহয় জানো আৰম্ভ নকৰিলে শেষ কেনেকে হ'ব মোক ক'লে তুমি ভাবিলাই যিহেতু আহি যোৱা চেষ্টা কৰি চাওঁ দিল্লীলৈ গুচি গ'লো মই জুন মাহত 2003 চনৰ জুন মাহত মই দিল্লী গ'লো অৰুণাচলত বহি মেমৰিনাম প্ৰিপেয়াৰ কৰিলো আমি CP ঠাকুৰ আছিল ডনাৰ মিনিষ্টাৰ আৰু মেজৰ জেনেৰেল BC খাণ্ডুৰী আছিল চাৰ্ফেচ ট্ৰেন্সপৰ্ট মিনিষ্টাৰ তেওঁলোকক লগ ধৰিলো গৈ মেমৰিনাম দিলো CP ঠাকুৰে ৰেকৰ্ড চাই ক'লে যে দলঙৰ প্ৰপ'জেলটো আজিলৈকে অহা নাই মই ক'লো নাই অহা আমি ফাৰ্ষ্ট টাইম দিছো গতিকে আপুনি তেতিয়া অৰুণ দা এটা কথা কৈছিল CP ঠাকুৰক কৈছিল যে আপোনালোকতো বিজেপি আপোনালোক মানে কৃষ্ণৰ ভগৱানক মানে ভগৱান কৃষ্ণই শদিয়াৰ পৰা ৰুক্মিণীক আনিছিল গতিকে ভগৱান কৃষ্ণৰ শহুৰেকৰ ঘৰত যোৱা ঠাইখনত যদি দলং নাথাকে আপোনালোকৰ ভগৱান কৃষ্ণই বেয়া পাব তেতিয়া CP ঠাকুৰে খুব হাঁহি গ'লে ঠিক আছে মই খুব চিৰিয়াছলি লৈছো এই মেটাৰটো মই আগবঢ়াম আমি তাৰপৰা ওলাই আহিলো ওলাই মেজৰ জেনেৰেল BC খাণ্ডুৰীক লগ ধৰিলো চাৰ্ফেচ ট্ৰেন্সপৰ্ট মিনিষ্টাৰ তেওঁকো ৰিকুৱেষ্ট কৰিলো কৰি আমি আহিলো আৰু এটা সপোন লৈ আহিলো যে কিবা এটা হ'ব আৰু তাৰ পাছত আমি আকৌ গ'লো 3 মাহৰ পিছত তেনেকে মানে আমি গৈ আছো গৈ তাত হেঁচা দিছো
অৰুণদাই পাৰ্লামেণ্টত কুৱেশ্যন কৰাইছোঁ অৰুণদাক কৈছোঁ অৰুণদা কথাবোৰ আমাক যে কৈ আছে তেখেতে এই কথাবোৰ যদি আপুনি আছে পাৰ্লামেণ্টত কুৱেশ্যন কৰি ৰিপ্লাইত লৈ আহিব পাৰে তেতিয়া আমি চিয়ৰ হ'ম যে কিবা এটা অথেণ্টিক আৰু এতিয়া আমাক কোৱা কথাটো নহ'ব পাৰে অৰুণদাই কুৱেশ্যন কৰিলে কুৱেশ্যনটো আমি ৰিপ্লাই আনিছোঁ যোগাত্মক ৰিপ্লাই আহিছে তেতিয়া অৰুণদাই মই সিদ্ধান্ত ল'লোঁ যে এটা কাম কৰোঁ অলপ প্ৰেছাৰ কৰিব লাগিব মুকুট মিথি আছিল চিফ মিনিষ্টাৰ অৰুণাচল আমি ভাবিলোঁ যে যিহেতু অৰুণাচলৰ লাভ হ'ব মুকুট মিথিক এটা ৰিকুৱেষ্ট কৰোঁ তেওঁৰ পৰা এটা প্ৰেছাৰ লওঁ মুকুট মিথিক ফোন কৰিলোঁ মুকুট মিথি আমাক এদিন এপইণ্টমেণ্ট দিলে সদিয়ে ধলাৰ ব্ৰহ্মপুত্ৰৰ নৈৰ ওপৰতে আমাক তেওঁ আমাৰ ৰয়িঙৰ পৰা আহি আছে আমি আকৌ সিদিনা সদিয়ালৈ যাম অৰুণাৰ মই আমি ক'লোঁ ঠিক আছে আমি ঘাটত লগ পাম ঘাটত তেওঁ চৰকাৰী ফেৰীখনত বহুত ডাঙৰ বৰষুণ সিদিনাখন বৰষুণত আমি ছাতিৰে গৈ তেওঁৰ ফেৰীত উঠিলোঁ গতিকে মুকুট মিথি কথাখিনি বুজাই ক'লোঁ আমি আমাৰ মই নাম কপি চেপিও দিলোঁ ক'লোঁ যে দাদা আপুনি এখন আমাক চিঠি দিয়ক প্ৰাইম মিনিষ্টাৰলৈ কপিটো আমাক দি দিলোঁ আমি প্ৰেছাৰ দিবলৈ সুবিধা হ'ব তেওঁ ক'লে দিম কিছুদিন পিছত প্ৰাইম মিনিষ্টাৰ এখন চিঠি লিখিলে চিফ মিনিষ্টাৰ অৰুণাচল মুকুট মিথিয়ে আমাক কপি দিলে সেইকেইখনলৈ আমি আকৌ দিল্লীত মুভ কৰিলোঁ আকৌ গৈ প্ৰেছাৰ দিলোঁ তেনেকৈ ফাইনেলি কিছুদিন যোৱাৰ পিছত 6-7 মাহমানৰ পাছত আমাক চিপি ঠাকুৰে জনালে যিহেতু আমি ফিজিবিলিটি ছাৰ্ভেৰ কাৰণে টেণ্ডাৰ কৰিবলৈ ডিচাইড কৰিছোঁ সেইটোৱে আৰম্ভণি তেতিয়া অৰুণদাক মই ক'লোঁ অৰুণদা দলংখন হ'ব এদিন হ'ব মোৰ লাগিছে তাৰপিছত আৰু দীঘলীয়া পৰিক্ৰমা তেওঁলোকৰ ছাৰ্ভে কৰিবলৈ টীম আহিছিল ছাৰ্ভে কৰা টীমক তেওঁলোকে মানে এৰিয়েল ছাৰ্ভে কৰিব নৈখনৰ স্পানটো ক'ত কম আছে বহল ক'ত কম আছে তাতহে দলংখন কৰিব তেওঁলোকে ছাৰ্ভে কৰি 2-3 দিন ছাৰ্ভে কৰিছে স্পানটো বিচাৰি পালে বহুত দীঘল মানে নোৱাৰে ভিজিবল নহয় আমি সেই ছাৰ্ভে টীমটোক গামোচা দিছোঁ ব্ৰহ্মপুত্ৰৰ বৰিয়লা মাছেৰে ভাত খুৱাইছোঁ মই ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে যদিও দায়িত্ব লৈ আহিছে এটা মোৰ এটা বিনম্ৰ অনুৰোধ যে শদিয়া ছাব ডিভিজনৰ মানুহখিনি বৰ কষ্টত জীৱন নিৰ্বাহ কৰিছে আপোনালোকে সেই মানুহখিনিৰ প্ৰতি অকণমান দয়া কৰক কষ্ট কৰি হ'লেও ক'ৰবাত স্পান এটা ফিজিবল স্পান এটা উলিয়াওক এটা বহলটো যাতে ওলায় তেওঁলোকে কৈছে আমি বুজি পাইছোঁ আমি ট্ৰাই কৰিম লাষ্টতে 9.15 কিলোমিটাৰৰ এই স্পানটো পালে আটাইতকৈ দীঘল কিন্তু আটাইতকৈ সৰু ব্ৰহ্মপুত্ৰখনৰ আৰু তাতে তেওঁলোকে যেতিয়া ৰিপৰ্ট দিলে যে তাত ফিজিবল বুলি সিদিনাখন মই স্বস্তিৰ নিশ্বাস পেলাইছোঁ যে দলংখন হ'ব আৰু চক্ৰৱৰ্তী মই তোমাক কওঁ যে মই যেতিয়া দলংখনৰ কাৰণে আগবাঢ়িছোঁ অৰুণদাৰ বাহিৰে তাত মোক কোনো মানুহে দলৰ সতীৰ্থবোৰ বন্ধু কোনেও মোক বৰ উৎসাহজনকভাৱে কোনেও কোৱা নাছিল চবেই কৈছিল যে এইটো সম্ভৱ নহয় তুমি কিয় লাগি আছা সেই সময়ত বিৰোধী পক্ষত যিবোৰ আছিল মানে কংগ্ৰেছটো বিৰোধী পক্ষত তেতিয়া তেওঁলোকে তাত নিৰ্বাচনৰ সময়ততো মই পাগল হৈছোঁ বুলি প্ৰচাৰ চলাইছিল যে তেওঁ পাগল হৈছে শদিয়াত দলং হ'ব পাৰে নেকি কিছুমানে কৈছিল যে নিৰ্বাচনত ভোট পাবৰ বাবে তেওঁ দলং হ'ব বুলি মিছা কথা কৈ নিকৃষ্ট ৰাজনীতি কৰিছে এইবিলাক কথা কৈছিল আৰু এই দলংখন যিবাৰ চেংচন হৈছিল সেইবাৰ নিৰ্বাচনটোত মই হাৰিছিলোঁ আচৰিত আৰু যিবাৰ যেতিয়া দলংখন নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাষণৰ আৰম্ভণিৰ প্ৰথম ষ্টেঞ্জাটোতে তেখেতে মোৰ নাম কৈছিল যে দলংখন আৰম্ভণি হেৰিটোত তেওঁ মোৰ নাম কৈছিল তাৰ পাছৰ নিৰ্বাচনটোতো মই হাৰিছোঁ এইটো আচৰিত কিয়তো উত্তৰ মোৰ হাতত নাই চক্ৰবাণী কাৰণ মই এটা কথা বিশ্বাস কৰোঁ মাজতে সুধো ৰাইজে নুবুজিলে নে ৰাজনৈতিক কিবা হেৰিয়াৰ আপুনি বলি হ'ল এইটো এটা জটিল প্ৰশ্ন আচলতে ৰাইজে চোৱা ভোটটো যেতিয়া নিদিলে ৰাইজে নুবুজিলে বুলি ভাবিব মন যায় কিন্তু ৰাইজে আকৌ দেখোন মোক ভালো পায় তাৰমানে মই তোমাক এটা খুব সাধাৰণ কথা এটা কৈছোঁ শদিয়া সমষ্টিত তুমি যেতিয়া শিলগুটি এটা মাৰি দিয়া শিলগুটি য'ত পৰিব তাত যদি 50জন মানুহ গোট খাই আছে তুমি সেই 50জন মানুহ যদি গৈ মোৰ কথা সোধা মোৰ গভীৰ বিশ্বাস কাকো মই অন্যায় কৰা নাইতো মোৰ বিশ্বাস সেই 50জনৰ কিন্তু মই ভাবোঁ যে 40জন মানুহে মোক বেয়া নাপাওঁ বুলি ক'ব কিন্তু ফাইনেলি মোৰ ভোটটো চাগে দিয়া নাই কিবা কথা ক'ৰবাত চাগে মোৰো কিবা এটা নিগেটিভ পইণ্ট আছে চাগে কিবা চাগে মোৰো মানে ত্ৰুটি বিচ্যুতি ক'ৰবাত আছে এনেকুৱা কথা হ'ব নোৱাৰে যে মোৰ একো ভুল নাই সেনেকুৱা নহয় মোৰ ক'ৰবাত ভুল আছে কিবা ভুল আছে নিশ্চয় আছে মই সেইটো বিশ্লেষণ কৰিব চেষ্টা কৰোঁ যে ক'ৰবাত কিবা এটা ভুল আছে আৰু বাকী ৰাজনৈতিকটো পাকচক্ৰ আছে আৰু এটা কথা দাৰিদ্ৰতা এটা অন্যতম কাৰণ আমাৰ সমাজত মানে শিক্ষাৰ দাৰিদ্ৰতা এডুকেশ্যন লেক অফ এডুকেশ্যন আৰু পভাৰ্টি এইটো আমাৰ গণতন্ত্ৰৰ বাবে এটা আটাইতকৈ ডাঙৰ অভিসম্পাত গতিকে গণতন্ত্ৰৰ এই দুটাই সাধাৰণতে দিশ নিৰ্ণয় কৰে সেইখন ব্ৰিজতে এইটো ঘটনা হোৱা নাছিল জানো মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া গৈছিলে তেওঁ ঘূৰাই পঠিয়াইছিলে
এনেকুৱা কাহিনী সেইখন ব্ৰিজৰ ওপৰতে হৈছিলে তাৰপিছতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি পেলাই তাত ফটো ছেছন কৰি এই কাহিনীটো তাতে হোৱা নাছিল সেইখন ব্ৰিজতে আৰু মানে কি এই দলংখনৰ মানে কি এটা কথা মই খুব আনন্দৰে মই ক'ব পাৰোঁ কনফিডেন্স যে দলংখনৰ চিন্তা দলংখন হ'ব লাগে বুলি ভবা সপোন সম্ভৱ কৰিব পৰা বিজংকুৰিত হোৱা এই গোটেই কথাখিনি তাৰমানে মই এককভাৱে ভাবিছিলোঁ কাৰো কণ্ট্ৰিবিউশ্যন নাই ইয়াত কিন্তু প্ৰক্ৰিয়াটোত মোক অৰুণ দাই সাংঘাতিক ধৰণৰ সহায় কৰিছে ডক্টৰ অৰুণ শৰ্মাৰ ওচৰত মই সদায় কৃতজ্ঞ আৰু শদিয়াবাসী ৰাইজক কৃতজ্ঞ থকা উচিত অসমৰ ৰাইজক কৃতজ্ঞ থকা উচিত যে ডক্টৰ অৰুণ শৰ্মাই মোক সামগ্ৰিক প্ৰক্ৰিয়াটোত আৰম্ভণিৰ পৰা শেষলৈকে নিৰবিচ্ছিন্নভাৱে সহায় কৰিছে তাৰ বাহিৰে দলংখন হ'ব লাগে বুলি ভবাৰ পৰা আৰম্ভ কৰি হোৱালৈকে গোটেই পৰিক্ৰমাটোত মোৰ মানসিকভাৱে শক্তি দিয়া মানুহ মই পোৱা নাছিলোঁ আপুনি যিদিনা ইনগ্ৰেশ্যন হৈছিলে সেইদিনা আপুনি উপস্থিত আছিলে মই 3 দিন আগলৈকে মোক মতা নাছিল সেই সময়তে ৰাজদীপ বাইলুং বৰুৱাই তেওঁ এটা হেৰি কৰিছিলে প্ৰতিদিন টাইমত আছিলে তেওঁ ময়ো তেতিয়া প্ৰতিদিন টাইমতে আছিলোঁ ইণ্টাৰভিউ লৈছিলোঁ পৰা বোধহয় ইণ্টাৰভিউটো যেতিয়া বাজিলে তেতিয়া চাগে অকণমান চৰকাৰৰ দৃষ্টিগোচৰ হ'ল তেতিয়া মোক চিভিল এছ ডিয়ে ফোন কৰি শদিয়াৰ পৰা মোক মাতিলে মাতি ক'লে যেনেকে আপুনি আহিব লাগিব প্ৰধানমন্ত্ৰীক গামোচা পিন্ধাব যিসকলে তাত আপোনাক এটা দায়িত্ব দিয়া আছে তো মই গ'লো মঞ্চৰ পিছফালে আমি যিসকলৰ দায়িত্ব দিছে আমি থিয় হৈ আছোঁ বোধহয় 3 নম্বৰ মানত মই থিয় হৈ আছোঁ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া গাড়ীৰ পৰা নামিল প্ৰথমজনে গামোচা পিন্ধালে দ্বিতীয়জনে পিন্ধালে মই তৃতীয়জনে পিন্ধাওঁতে তেওঁ মোৰ মুখলৈ চাই মোৰ হাতখনত ধৰি ক'লে আপনি ही पहला खत लिखा था ईद पुल का लिए आपने जगदीश भैया बोला हाँ सर তাৰপিছত তেখেতে মোক এখন হাতে ধৰি আছে আৰু গভৰ্ণৰ আছিল নীতিন গাডকাৰী আছিল সৰ্বানন্দ সোণোৱাল আছিল তেওঁ মুখ্যমন্ত্ৰী যেতিয়া তেওঁ মোক ধৰি কথা পাতি আছিল সৰ্বদাহত আগুৱাই আহিলে গভৰ্ণৰ সেইটো দলঙৰ কাহিনী হ'ল দলং হ'ল আৰু সেইদিনানো আকৌ এবাৰ শুনাই দিছোঁ শুনকচোন শুনিয়ে ভাল লাগে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মিটিঙৰ আৰম্ভণিতে জগদীশ ভূঞা ডাঙৰীয়াৰ কথা এটা কৈছিলে শুনি লগে কোন 29 मई 2003 उस समय के हमारे विधायक जगदीश भुयन ने एक चिट्ठी लिख करके इस ब्रिज के लिए आग्रह किया কিমান কথা পাতিম মই তাকে ভাবিছো কিমান কামত যে আপোনাৰ অৰিহণা আছে মানে অসম্ভৱক সম্ভৱ কৰা মানুহজনে জগদীশ ভূঞা ডাঙৰীয়া এবাৰ আহিলো এটোতো আৰু ডাঙৰ কথা 30 বছৰ ধৰি এখন সংগ্ৰাম আৰু সেই সংগ্ৰামৰ পিছত 30 বছৰীয়া সংগ্ৰামৰ পিছত 5 জন শহীদে ন্যায় পালে বুলি ক'ব লাগিব কাৰণ ভাৰতীয় সেনাক প্ৰশ্ন কৰা এগৰাকী মানুহ হয়তো ভাৰতত প্ৰথম হৈছে নেকি আৰু লাষ্টত মানে শেষত ভাৰতীয় সেনাই এজনক 20 লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ বাধ্য হ'ল এটো এটা অসম্ভৱক সম্ভৱ কৰা কাম আৰু সেইকাৰণে মই বাৰে বাৰে কৈ আছো অসম্ভৱক সম্ভৱ কৰা মানুহজনে জগদীশ ভূঞা ডাঙৰীয়া ঠিক তেনেকুৱাও নহয় চকুপানী আচলতে কথাটো এনেকুৱা যে আমাৰ যদি আচলতে আন্তৰিকতাৰে আমি সমাজখনক ভাল পাওঁ মাটি মানুহক ভাল পাওঁ তেতিয়া কিছুমান কাম কৰিবৰ বাবে আমি নিজে ভিতৰৰ পৰা আমি অনুপ্ৰেৰণা পাওঁ 94ৰ কথা তুমি কাহিনীটো জানিব খুজিছা কাহিনীটো আৰু লগতে শেষলৈকে কি হ'ল 94ৰ কথা 94ত মই যেতিয়া আছুৰ ভাইচ প্ৰেছিডেণ্ট আৰু সৰ্বানন্দ সোণোৱাল প্ৰেছিডেণ্ট সমুজল পটাহিজ জেনেৰেল ছেক্ৰেটাৰী সেই সময়ত তাৰমানে 94ৰ 15 ফেব্ৰুৱাৰীত ৰামেশ্বৰ সিং বুলি এজন বাগানৰ উচ্চপদস্থ বিষয়াক তালাপত আসাম ফ্ৰণ্টিয়াৰ GM আছিল তেওঁক উগ্ৰপন্থী সংগঠনে হত্যা কৰিছিল তো 16 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰী হত্যা কৰিছিল 16 ফেব্ৰুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈকে সেই অঞ্চলত সেনাবাহিনীয়ে বহু ল'ৰাক ঘৰৰ পৰা উঠাই লৈ গৈছিল তো সেইসকলক উঠাই লৈ গৈছিল বুলি মই গম নাপাওঁ প্ৰথম চোৱাত মই মোক বোধহয় যিমান সম্ভৱ 18 ফেব্ৰুৱাৰীত মোক কোনোবাই ফোন কৰি জনালে যেনেকৈ ল'ৰা এজন উঠাইছে এজন বুলি কৈছিল প্ৰথমতে মোক প্ৰবীণ সোণোৱাল মই চিনি পাওঁ তেওঁ আছুৰ তিনচুকীয়া ডিষ্ট্ৰিক্ট জিলা সমিতিৰ এডভাইজাৰ আছিল ডাঙৰীৰ প্ৰবীণ সোণোৱালক আৰ্মীয়ে যোৱাকালি উঠাই লৈ গ'ল মই লগে লগে জিলা প্ৰশাসনক খবৰ ল'লোঁ SP সুধিলোঁ SP ক'লে যে আমি অনা নাই আৰ্মীয়ে নিব পাৰে মই খবৰ লওঁ খবৰ লৈ জনাওকচোন সিটো একো এণ্টি ছ'চিয়েল এক্টিভিষ্ট নহয় আছুৰ ল'ৰা ভাল ল'ৰা তো SP মোক গধূলি আবেলি কনফাৰ্ম কৰি দিলে যে হয় তাক উঠাইছে পিক আপ কৰিছে আৰ্মীয়ে ধলাৰ আৰ্মী কেম্পত আছে
মই কৰ্ণেল একে লাল আছে তেওঁক যোগাযোগ কৰিব চেষ্টা কৰিছোঁ মই পৰা নাই SP আছিল RK সিং ৰবিকান্ত সিং IPS বৰ ভাল অফিচাৰ বিষয়া আছিল ইন দ্য মেইন টাইম গধূলিলৈ মই আৰু দুটামান খবৰ পালোঁ যে আৰু দুজন ল'ৰা উঠাইছে এইটো আৰু এটা ফোন পালোঁ যে অমুক অমুকো দুজন ল'ৰা উঠাইছে টোটেল 5 জন 9 জন টোটেল 9 জন ল'ৰা উঠালে তো মই তেওঁলোকক যোগাযোগ কৰিলোঁ 18 ফেব্ৰুৱাৰীৰ পৰা মই চেষ্টা কৰি আছোঁ 19 তাৰিখে মই আকৌ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক ক'লোঁ 20 তাৰিখে মই DGPক ক'লোঁ চিফ ছেক্ৰেটাৰীক ক'লোঁ যে 9 জন ল'ৰা পিক আপ কৰিছে আপোনালোকে চাওক খবৰ লওক মই কাকো চিনি নাপাওঁ দেই এজন ল'ৰাক চিনি পাওঁ খালি প্ৰফেশ্যনেল বাকী মই কাকো চিনি নাপাওঁ একদম সামাজিক দায়বদ্ধতা আৰু অসমীয়া ল'ৰা কেইটামান উঠাইছে তাৰপিছত যেতিয়া চিফ ছেক্ৰেটাৰী DGPক ক'লোঁ একো ৰিজাল্ট নাপালোঁ তেতিয়া মোৰ অলপ সন্দেহ হ'ল যে এইটো কিবা অঘটন ঘটিব পাৰে ল'ৰাকেইজনক অসুবিধা মানে জীৱনটো নাথাকিব পাৰে গতিকে মই এটা লিগেল একশ্যন লোৱা ভাল হ'ব আকৌ মই SPক ফোন কৰিলোঁ SPক ক'লোঁ যে মই কি কৰা যায় এইটোতো ল'ৰাকেইজনক উলিয়াই দিব নোৱাৰিলে SP কৈছে যে মই খুব দুখিত আচলতে মই ট্ৰাই কৰি আছোঁ লালক মই কণ্টেক্ট পোৱা নাই কিন্তু ল'ৰাকেইজন থলা কেম্পত থকাটো নিশ্চিত মই সুধিলোঁ SPক যে দাদা মই এইটো এটা হাইকোৰ্টত হেভিয়াছ কৰপাছ SP ক'লে কৰি দিয়া তেতিয়া মই সুধিলোঁ SPক যে এই ল'ৰাকেইজন যে উঠাইছে 9 জন ল'ৰা তেওঁলোকৰ কিবা ক্ৰিমিনেল বেকগ্ৰাউণ্ড আছে নেকি মই সেইটো কাৰণ মই চিনি নাপাওঁ কাকো এজনকে যেটো এজন আসুৰ বাকীখিনি মই চিনি নাপাওঁ আৰু বাকীখিনিৰ কাৰণে মোক বেলেগ বেলেগ মানুহে কৈছে তেওঁলোকৰ পৰিয়ালৰ মানুহে মোক কোৱা নাই SP ক'লে যে মই তোমাক চাই জনাই আছোঁ SP আকৌ মোক জনালে যে নাই ইহঁতৰ এই ল'ৰাকেইজনৰ কোনো ৰেকৰ্ড নাই কৰি দিয়া তুমি 22 ফেব্ৰুৱাৰীত মই হাইকোৰ্টত এখন হেভিয়াছ কৰপাছ কৰিলোঁ যে ল'ৰা 9 জনক সেনা বাহিনী উঠাই লৈ গৈছে তেওঁলোকক প্ৰডিউচ কৰিব লাগে ছেফলি হাইকোৰ্টে অৰ্ডাৰ দিলে যে তেওঁলোকক নিয়েৰেষ্ট পুলিচ ষ্টেচন বা নিয়েৰেষ্ট মেজিষ্ট্ৰেটৰ ওচৰত তেওঁলোকক প্ৰডিউচ কৰিব লাগে সেই অৰ্ডাৰটো ওলাল আৰু নেক্সট ডে মৰ্ণিং মই নিশ্চিত ল'ৰাকেইটাক এতিয়া জীৱনটো ৰেহাই হ'ল তেওঁলোকক মুকলি কৰি দিব নেক্সট ডে মৰ্ণিং ৰাতিপুৱা উঠি পেপাৰখন চাই দেখিছোঁ পেপাৰখন হেডলাইন এটা বেনাৰ নিউজ ডিব্ৰু চৈখোৱা অভয়াৰণ্যত আলফা উগ্ৰপন্থীৰ লগত সেনা বাহিনীৰ সংঘৰ্ষ 5 জন দুৰ্ধৰ্ষ আলফা উগ্ৰপন্থীৰ মৃত্যু ডাঙৰ বেনাৰ নিউজ মই ভাবিলোঁ যে কোননো তাৰ ফটো দিছে ফটোকেইখনতো এজনকতো মই চিনি পাওঁ এইটোতো প্ৰবীণ সোণোৱাল তেতিয়া মই নামবোৰ চালোঁ যে মই হেভিয়াছ কৰপাছ কৰিছিলোঁ যি 9 জনৰ কাৰণে তাৰে 5 জন ল'ৰা এই 5 জন ল'ৰা মোৰ মূৰটো আচন্দাই কৰিলে যে মোৰ লাভ নহ'ল তাৰমানে মই ল'ৰাকেইটা জীৱন বচাব নোৱাৰিলোঁ বাকী 4 জন বাকী 4 তেতিয়ালৈকে একো নাজানো মই পেপাৰ চাই 5 জন বাকী 4 জন কি হ'ল মই একো গম পোৱা নাই তো তাৎক্ষণিকভাৱে আমাৰ প্ৰণৱ পাঠক আছিল মোৰ উকিল প্ৰণৱ পাঠকক ফোন কৰিলোঁ প্ৰণৱ দাটো সাংঘাতিক কথাল মোৰ চকু পানীও লাগিছে মই কান্দি দিছোঁ ফোনত দাদাতো ল'ৰাকেইজন মাৰি দিলে এনকাউণ্টাৰ কাৰণ মই লাগি আছোঁ নহয় তাত এনকাউণ্টাৰ বুলি কৈছে প্ৰণৱ দা কৈছে তুমি হাইকোৰ্টলৈ আহা আমি এখন পিটিশ্যন ফাইল কৰিব লাগিব মই গ'লোঁ হাইকোৰ্টলৈ সিদিনাখন এই বাতৰিটো আটাইতকৈ ডাঙৰ বাতৰি সিদিনাখন তাৰমানে সেইটো সৰ্বত্ৰ চৰ্চা চলিছে আৰু হাইকোৰ্টত তাৰমানে জানিছিল সকলোৱে যে মই আগদিনা কেছ কৰিছোঁ হাইকোৰ্টে তেওঁলোকক ৰিলিজ কৰিবলৈ অৰ্ডাৰ দিছিল প্ৰডিউচ কৰিব অৰ্ডাৰ দিছিল সেইকেইজনকে মাৰিছে বুলি হাইকোৰ্টতো কথাটো গম পাইছে উকিলবিলাকে এটা গুমা পৰিৱেশ মই গৈ পালোঁ গাঁও পাওঁতে প্ৰণৱদলৰ কথা পাতি থাকোঁতে অনিল ভট্টাচাৰ্য ডাঙৰীয়া অতি জ্যেষ্ঠ অধিবক্তা তেখেত সিফালৰ পৰা সোমাই আহি মোক কৈছে যে কেছটো তুমি কৰিছা নেকি বোলো হয় দাদা মই কৰিছোঁ কেছটো প্ৰণৱ কেছটো আজিৰ পৰা মই কৰিম আৰু মোক কোনো ফিজ দিব নালাগে প্ৰণৱ দাই ক'লে বা অনিল দাই ক'বতো ভাল কথা লগে লগে মোক আলটনামাত চমিত হৈ গ'ল অনিল দাক কেছটো হেণ্ডঅভাৰ কৰিলোঁ কৰি মই ইণ্টাৰমিণ্টাম গোটেই অসমত হুলস্থুল পৰিৱেশ হৈছে আচুৰ ল'ৰা মাৰিছে গোটেই অসম বন্ধ কিবা কিবি ঘটনা মই যাব লাগে ক্ৰিমিশ্যন আছে ল'ৰাকেইটাৰ পৰিস্থিতিটো তাৰ মই এইবোৰ কৰি মেলি মই তিনিচুকীয়া গ'লোঁ গৈ তাত ক্ৰিমিশ্যন কৰাৰ আগে আগে মই গৈ পাইছোঁ হাজাৰ হাজাৰ মানুহ অগণন মানুহ আছে সেই ফটোবিলাক দেখিলে হাজাৰ বিজাৰ মানুহ আৰু ডুমডুমাৰ পৰা ডাঙৰীলৈকে মানুহ আৰু মানুহ 5খন চিতা একেলগে জ্বলিছে তেতিয়ালৈকে মই একোৱেই নাজানো মই ইয়াৰ পৰা গৈছোঁ তো মই মানে বহু দূৰৰ পৰা কেৱল মই ধোঁৱা আৰু জুইবোৰ চাই মই থিয় দি আছোঁ তেতিয়া সূৰ্য অস্ত যাব হৈছে মোক আবেলি সময় গৈ পাইছোঁ সূৰ্য মানে অস্তমিত সূৰ্য চিতাৰ পাছকুৰা ৰঙা জুই ধোঁৱা অগণন মানুহ মই বহু দূৰত ৰৈ আছোঁ মোৰ ওচৰলৈ যাব সাহস হোৱা নাই মোৰ লাগি আছে ধাৰণা হৈছে যেন তেওঁলোকে মোক ক'ব নেকি কি তুমি আমাক বচাব নোৱাৰিলা
কাৰণ মইতো কেছ কৰিছিলোঁ মইতো লাগি আছোঁ 3 দিনমানৰ পৰা তেতিয়া মই এনেকৈ মই ক'ব নোৱাৰাকৈ মই এইটো তাত উচুপি আছোঁ এইটো কান্দি আছোঁ চকু আনি ওলাই আছে হঠাৎ পিছফালে মই এবাৰ মোক এজনে হাত এখন দি ধৰিছে মই পিছফালে উভতি চাইছোঁ SP RK সিং মোক ধৰিছে কান্ধত ধৰোঁতে মই কৈছোঁ দাদা হাৰি গ'লোঁ মই কৈছোঁ তেওঁ কৈছে তুমি হাৰা নাই চিষ্টেমটো হাৰি গৈছে তেওঁ এটা বাক্য মোক কৈছিল চিষ্টেমটো হাৰি গৈছে মই হাৰি গৈছোঁ SP নিজে কৈছে তুমি হাৰা নাই তোমাক এটা কথা কওঁ হতাশ নহ'বা তুমি যুঁজা এই কেছটোত লাগা জাষ্টিছৰ কাৰণে তুমি লাগা তাৰ কিছুদিন পিছত আনফৰ্চুনেটলি সেইজন SPকো মাৰি দিলে তেওঁলোকক আলফাই মাৰি দিলে তাৰপিছত মই আকৌ গুৱাহাটীলৈ আহিলোঁ কেছটো চলিল হাইকোৰ্টে মোৰ পিটিশ্যনখন একচেপ্ট কৰি প্ৰথম এটা মেজিষ্ট্ৰেটিয়েল ইনকুৱাৰী অৰ্ডাৰ দিলে তো মেজিষ্ট্ৰেট ইনকুৱাৰী অৰ্ডাৰ হ'ল ইনকুৱাৰী হ'ল মেজিষ্ট্ৰেট ইনকুৱাৰী ৰিপৰ্ট ছাবমিট কৰিলে কৰাৰ পাছত তাত লিখিলে যে তেওঁলোকক এইটো এনকাউণ্টাৰ নহয় হাইকোৰ্টে আৰ্মিক এটা ইনকুৱাৰী কৰি দিলে আৰ্মি এটা ৰিপৰ্ট দিলে যেটো এনকাউণ্টাৰ কণ্ট্ৰাডিক্টৰী হ'ল কোৰ্ট মাৰ্চিয়েল হ'ল তাৰপিছত ADC এজনক ইনকুৱাৰী কৰিব দিলে তেওঁ দিলে এইটো এনকাউণ্টাৰ নহয় তাৰপিছত হাইকোৰ্টে CBIক ইনকুৱাৰী কৰিব দিলে CBI পালেগে CBI ইনকুৱাৰী আৰম্ভ কৰিলে আৰু CBI ইনকুৱাৰী কৰাৰ আগে আমি কিছু কথা গম পালোঁ যে সেই 9জন ল'ৰাক তেওঁলোকে আৰ্মিয়ে পিক আপ কৰিলে বিভিন্ন ঠাইৰ পৰা ৰাতি 12টা বজাত 12টা 1টা 2টা বজাত পিক আপ কৰিছিল তাৰে এজনৰ বিয়া হোৱা সেই দিনটোত এমাহ হৈছিল এমাহ নৱবিবাহিত পত্নীৰ লগ বুকুৰ মাজৰ পৰা গিৰি ল'ৰাজনক উঠাই লৈ গৈছিল প্ৰদীপ দত্ত আৰু ঘূৰি নাহিল তো হাইকোৰ্টত যেতিয়া মই কেছটো কৰিছিলোঁ কেছটো কৰোঁতে হাইকোৰ্টে যেতিয়া অৰ্ডাৰ দিলে তেওঁলোকৰ প্ৰডিউচ কৰিবলৈ তেতিয়া তাৰমানে 5জনৰ অৱস্থা ভয়াৱহভাৱে বেয়া খুব বেয়াকৈ তেওঁলোকে টৰ্চাৰ কৰিছিল কাৰোবাৰ চকু উঘালি দিছিল নখবোৰ উঘালি দিছে আঁঠুৰ ঘিলা ভাঙি দিছে বুকুৰ কামিহাৰ ভঙা জিভা কটা আছে কাৰোবাৰ নৃশংসভাৱে অত্যাচাৰ কৰিছে প্ৰডিউচ কৰিব পৰা অৱস্থাত নাই তেওঁলোকক নি ডিব্ৰু চৈখোৱা অভয়াৰণ্যত মাৰি পেলালে যেতিয়া CBI ইনকুৱাৰী কৰিলে CBI ইনকুৱাৰী কৰোঁতে CBI যেতিয়া ৰিপৰ্ট দিলে তেতিয়া ভয়াৱহ দৃশ্যবোৰ আমি দেখিলোঁ CBI ৰিপৰ্টত সবিশেষ তেওঁলোকে আৱিষ্কাৰ কৰি তাত লিখিছে তদন্ত কৰি 4জনৰ সুস্থ অৱস্থাত আছিল তেওঁলোকৰ চকুত কাপোৰ বান্ধি জিলাখনৰ বিভিন্ন স্থানত জংঘলৰ মাজত এৰি দিলে তেওঁলোকক ভাবুকি দিলে যে তোমালোকক আৰ্মি কেম্পত নি থৈছিল বুলি নকবা ক'ৰবাত ফুৰিব গৈছিল বুলি কোৱা যদি কোৱা তোমালোকক মাৰি পেলাম সিহঁতো মুকলি আকাশ দেখা পাইছে সিহঁতক চাগে ইমান আঘাত কৰা নাছিলে মাইনৰ আঘাত কিন্তু সিহঁতে জানে যে আৰু কাৰোবাক ৰাখিছে আৰু কাৰোবাক খুব নিঃসংশয়ে মাৰিছে সিহঁতে চিঞৰ বাখৰবোৰ শুনি আছে গতিকে সিহঁতে নিজেও মানে জমৰ ঘৰৰ পৰা উভতি অহাৰ নিচিনা হৈছে গতিকে যেতিয়া আৰ্মি এৰি দিছে সিহঁতে মানে মুকলি আকাশ পায় তেওঁলোকক আপুনি লগ পালে নে পিছত পালোঁ আছে তেওঁলোকক এজন ঢুকাইছে তেওঁলোক হাইকোৰ্টতো আহিছিল লাষ্টত তেওঁলোক মানে পলাই দিলে এই 5জনক আৰ্মি কেম্পৰ পৰা জিপচি দুখনত উঠাই লৈছে পিছফালে মুমূৰ্ষ অৱস্থাত উঠাই দি ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কলৈ লৈ গৈছে লৈ যাওঁতে এখন নৈ পায় সেইখন নৈ নাৱৰীয়াজনৰ পৰা নাওখন লৈ তাত সেই মানুহকেইজনক লোড কৰিছে 2খন নাও লৈছে লৈ তেওঁলোকক সিটো পাৰলৈ লৈ গৈছে সিটো পাৰত তেওঁলোকে টাৰ্পলিনেৰে এটা কেম্প বনাইছে টেণ্ট এটা পাতি তাত সিহঁতক গুলিয়াই মাৰিছে মাৰি তেওঁলোক তাৰ পৰা আহিছে ৰিপৰ্টাৰ খবৰ দিছে যে তাৰ এনকাউণ্টাৰ হৈছে 5জন দুৰ্দৰ্শ আলফাই মাৰিছোঁ দেখুৱালে যিখন নাৱত জীৱন্ত অৱস্থাত তেওঁলোকক লৈ গৈছিল সেই একেখন নাৱতে মৃতদেহবোৰ যেতিয়া ঘূৰাই লৈ আহিছিল নাৱৰীয়া কেইজনে নাওখনৰ পৰা মৃতদেহকেইটা নমাই নিয়াৰ পাছত গোটেই দিনটো নাওখন তেজৰ ডুঙাবোৰ নাওখন ধুইছিল আৰু সেই নাৱৰীয়া কেইজনে সেই দিনটোৰ পৰা নাও চলাই জীৱিকা নিৰ্বাহ কৰে তেওঁলোকে সেই দিনটোৰ পৰা তেওঁলোকে নাও চলোৱা সেই জীৱিকাটো বন্ধ কৰি দিছে নাও দুখন তেওঁলোকে নাও নচলায় সাধাৰণ মানুহ নাৱৰীয়া
এই গোটেই ঘটনাটোত যেতিয়া CBI তদন্ত কৰিলে CBI নাৱৰীয়া কেইজন পালে চকীদাৰ চৰ্দাৰ কিছুমান যিবিলাকে দেখিছিল ল'ৰাকেইজনক মৰা ধৰি নিয়া আৰ্মি কেম্পত যিজন চৰ্দাৰ চকীদাৰে দেখিছিল ৰামেশ্বৰ সিঙক গুলিয়াই মৰা মানুহকেইজনক দেখিছিল তেওঁলোককো ভেৰিফাই কৰাইছে সুধিছে আৰ্মিয়ে কৈছে যে এওঁলোকে মাৰিছিল নেকি এওঁলোকে কৈছে নহয় তেওঁলোকক মাৰধৰ কৰিছে চকীদাৰ চৰ্দাৰকেইটাক মাৰধৰ কৰি সিহঁতক কৈছে যে তই হয় বুলি ক CBI ক'ব লাগে হয় বুলি তেওঁলোকে নাই কোৱা চৰ্দাৰ আৰু চকীদাৰটোক এৰেষ্ট কৰি আৰ্মিয়ে থানাত দিছে জেলত গৈছে জেলৰ পৰা ঘূৰি অহাৰ পাছত আকৌ যেতিয়া CBI টিম আহিছে CBI টিমত যেতিয়া তেওঁলোক সন্মুখত যাব নোৱাৰে তেওঁলোকক আকৌ আৰ্মিয়ে বিচাৰি ফুৰিছে এটা সাংঘাতিক অৱস্থা CBI তাৰ মাজত তদন্ত কৰি গোটেই ৰিপৰ্ট ছাবমিট কৰি দিলে যে তেওঁলোকক নিহংসভাৱে অত্যাচাৰ কৰা হৈছে কৰি তেওঁলোকক শ্বৰ্ট ডিষ্টেন্সৰ পৰা গুলিয়াই মাৰিছে মূল কথাটো হ'ল চোৱা মানে আৰ্মিয়ে ক'লে যেতিয়াতে এনকাউণ্টাৰ 205 জন উগ্ৰপন্থীক মই গুলিয়াই মাৰিছো আমি এনকাউণ্টাৰত মৰিছে মই কৈছো যে তেওঁলোক 200 উগ্ৰপন্থী নহয় তেওঁলোক সাধাৰণ নাগৰিক আৰু তেওঁলোকক লগত এনকাউণ্টাৰ হোৱা নাই তেওঁলোকৰটো ফেক এনকাউণ্টাৰ কাক কয় দুই পক্ষ যেতিয়া গুলিয়াব সেইটো ইটছ কল এনকাউণ্টাৰ এক পক্ষ গুলিয়াটো ফেক এনকাউণ্টাৰ দিছ নট এনকাউণ্টাৰ গুলিয়াইছে তো সেই কথাটোতে লাগি থাকিলো মই সব হাইকোৰ্ট গ'ল হাইকোৰ্টৰ পৰা CBI ইনকুৱাৰী গ'ল CBI ইনকুৱাৰীৰ পিছত কেছটো সুপ্ৰিম কোৰ্ট গ'ল সুপ্ৰিম কোৰ্টে মানে জাজমেণ্ট আৰ্গুমেণ্ট কৰি সুপ্ৰিম কোৰ্টত ট্ৰায়েল চলিল সুপ্ৰিম কোৰ্টে ক'লে যে হয় আৰ্মি কেইজন দোষী 7 জন আৰ্মি অফিচাৰক দোষী বুলি মানে সেই সময়ত তেওঁলোকে কৈছিল মানে 7 জন মানে সেই সময়ত যি সময়ত ঘটনাটো ঘটিছিল সেই সময়ত এজন আছিল কৰ্নেল এজন আছিল ধৰক কেপ্টেইন বা এজন নায়ক সুবেদাৰ মেজৰ এই জাতীয় কি যেতিয়া তেওঁলোকৰ বিৰুদ্ধে শাস্তি হৈছে তেতিয়া মানে যিজন একেলাল কাৰ্নেল আছিল তেওঁ হৈ গ'ল মেজৰ জেনেৰেল ডাঙৰ অফিচাৰ তাৰপিছত আছিল কৰ্নেল থমাছ মেথিউ কৰ্নেল RS চিবিৰেন কেপ্টেইন দিলীপ সিং কেপ্টেইন জগদেও সিং নায়ক অলবিন্দৰ সিং আৰু নায়ক শিবেন্দৰ সিং এই 7 জনক দোষী সাব্যস্ত কৰিছিল CBI আৰু 7 জনক সুপ্ৰিম কোৰ্টত দোষী সাব্যস্ত কৰিলে কৰি সুপ্ৰিম কোৰ্টে ক'লে যে এওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'বা নে তোমালোকে কোৰ্ট মাৰ্চেল কৰিবা তেতিয়া ডিফেন্স মিনিষ্ট্ৰী ক'লে যে আমি আৰ্মিয়ে ক'লে যে আমি কোৰ্ট মাৰ্চেল কৰিম আৰম্ভ হ'ল কোৰ্ট মাৰ্চেলত আকৌ মই সাক্ষ্য দিবলৈ গ'লো তাতো মোৰ সাক্ষ্য চলিল তো ফাইনেলি কোৰ্ট মাৰ্চেলত আৰ্মি কেইজনক দোষী বুলি ক'লে কৈ তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড আৰু সকলো বেনিফিট ৰিটাৰ্ণ কৰিবৰ কাৰণে মানে কোৰ্ট মাৰ্চেল হ'ল মই ভাবিলো যে ন্যায় পালো এটো 2018 চনৰ কথা কোৰ্ট মাৰ্চেলত জাজমেণ্ট হ'ল মই ন্যায় পাই গ'লো কাৰণ সিহঁতক যাৱজ্জীৱন কাৰাদণ্ড হ'ল তাৰ ল'ৰা কেইজন মোৰ নিৰ্দোষী বুলি প্ৰমাণ হ'ল কিন্তু দুৰ্ভাগ্যজনক কথা তাৰ কিছুদিন পিছত আৰ্মিৰ আৰ্মছ ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট আছে আমাৰ নৰ্থ ইষ্ট ৰিজনত আপছা এই আৰ্মছ ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্টৰ প্ৰভিজনত আৰ্মিৰ হাই অথৰিটিয়ে তেওঁলোকক একিউট কৰি দিলে সেই কোৰ্ট মাৰ্চেল অৰ্ডাৰটো ৰিভক কৰি তেওঁলোকক ৰেহাই দি দিলে মই আকৌ হতাশ হৈ গ'লো আৰু 2018 চনত প্ৰবেবলি তেতিয়া 26 বছৰ হৈছিল মোৰ কেছটো যুঁজি থকা 26 বছৰত এটা ন্যায় পাইলো বুলি ভাবিলো আকৌ নহ'ল হতাশ হ'লো মই ইণ্ডামিণ্ডাম এবছৰ 1.5 বছৰ মানৰ পাছত 2021 চন মানৰ পৰা হাইকোৰ্টত যিখন মোৰ হেবিয়াছ কৰ্পাছ আছিল সেই হেবিয়াছ কৰ্পাছখনৰ ওপৰত হাইকোৰ্টে আকৌ হিয়াৰিং ষ্টাৰ্ট কৰি দিলে কৰাৰ পাছত হাইকোৰ্টে মানে আৰ্মিৰ পৰা জানিব বিচাৰিলে আকৌ মই 3 বছৰ আকৌ কোৰ্টলৈ গৈ আছো হাইকোৰ্টলৈ অহা যোৱা ফাইনেলি হাইকোৰ্টে তেওঁলোকক কম্পেনচন 20 লাখ টকা দিবলৈ ৰাজি হ'ল নিৰ্দেশ দিলে আৰু আৰ্মিয়ে 20 লাখ টকাকে দিবলৈ এগ্ৰী কৰিলে তাৰপিছত যোৱা জুলাই মাহৰ 31 তাৰিখে পৰিয়ালকেইটাই 20 লাখ টকা পালে আৰু হেতু যিদিনা টকাটো পালে কেছটো কৰাৰ পৰা টকা পোৱালৈকে মোৰ 30 বছৰ 4 মাহ সময় মই যুঁজি আছো আৰু পিছলৈ চিনি পাইছো কিন্তু সেই সময়ত মই কাকো চিনি নাপাওঁ আৰু মই সেই সময়ত ভবা নাছিলো যে মই 30 বছৰ এই কেছটোতে দিন যুঁজি থাকিব লাগিব জীৱনৰ মোৰ আধাতকে বেছি জীৱনৰ সময় পাৰ কৰি দিলো মই কিন্তু মোৰ এটা প্ৰশ্ন থাকি গ'ল মই
মাজতে এটা আগষ্ট সুধিলোঁ তেওঁ আৰ্মি কিজনৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ল নাই নহ'ল সেইটোৱেই মই এতিয়া প্ৰেচিডেণ্ট অফ ইণ্ডিয়ালৈ এখন চিঠি লিখিম বুলি ঠিক কৰিছোঁ মই উকিলক কৈছোঁ মোক এটা ড্ৰাফটিং কৰক মই এখন চিঠি লিখিম ডিফেন্স মিনিষ্টাৰক দিম প্ৰাইম মিনিষ্টাৰকো দিম যে এটা ঘটনাত 5জন যুৱক মৰিল তেওঁলোকক মাৰিলে যদি মৃতকেইজন নিৰ্দোষী মৰাকেইজন দোষী হ'ব লাগিব আৰু যদি মৃতকেইজন দোষী মৰাকেইজন নিৰ্দোষী হ'ব লাগিব কিন্তু এই কেছটোত যিসকলে মাৰিলে তেওঁলোকে গেলেণ্ট্ৰি এৱাৰ্ড পালে আৰু যিসকলে মৰিলে তেওঁলোকে কম্পেনচেশ্যন পালে আৰু ইয়াত 20 লাখ টকাটো এইটো ফেক্টৰ নহয় ন্যায় মানে 20 লাখ এটা ঘটনাত দুটা পক্ষই কেনেকৈ ন্যায় পাব ইয়েছ মৰাকেইজনো কম্পেনচেশ্যন পালে তাৰমানে তেওঁলোক নিৰ্দোষী আৰু মাৰিছিল যিকেইজন তেওঁলোকক গেলেণ্ট্ৰি এৱাৰ্ড পালে সেই প্ৰশ্নটো উত্তৰ বিচাৰি মই ৰাষ্ট্ৰপতিলৈ এখন চিঠি দিব আছে গতিকে মই একদম 30 বছৰ 4 মাহত শেষ হৈ গৈছে বুলি ক'ব নোৱাৰো চলিব আৰু চাগে কিছুদিন মোৰ মানসিক দ্বন্দ্ব এটা চলি থাকিব মই যেতিয়ালৈকে ভাৰত চৰকাৰৰ পৰা ৰিপ্লাই নাপাওঁ তেতিয়ালৈকে মই লাগি থাকিব লাগিব তো মানে এয়া মানে মই আপোনাকে মই অকলে হাত জোৰ কৰিছোঁ আৰু যিসকলে এই ভিডিঅ'টো চাই আছে তেওঁলোকে নিশ্চয় ভাবিছে মানে অসম্ভৱক সম্ভৱ কৰা বেলেগৰ কাৰণে যুঁজি থকা সেইগৰাকীয়ে হৈছে জগদীশ ভূঞা ডাঙৰীয়া যেতিয়া অসম আন্দোলন তেতিয়াও দেখিলে তাৰপিছত এই ঘটনাটো আপুনি দেখিলে 5জনক নৃশংসভাৱে হত্যা কৰা তাৰপিছত আহিল কেব কা তাতো দেখিলে 5জনক হত্যা কৰা গতিকে জীৱনটোত এই যিটো বিৰোধী মনটো জ্বলি থকা এটা মন এটা আছে ন আচলতে মই নিজকে মই বৰ দুৰ্ভগীয়া বুলি ভাবোঁ কেতিয়াবা তাৰমানে মই যিদিনাখন মই বিধায়ক শিকিলোঁ যিদিনাখন মানে আমাৰ চৰকাৰে শপত গ্ৰহণ কৰিব সেই যিজনৰ কথা কৈছিলোঁ SP RK সিং তিনচুকীয়া তেওঁক মই বৰ ভাল পাইছিলোঁ তেওঁ মোকো খুব ভাল পাইছিল আৰু তেওঁ মানে সেই আৰু তেওঁ এজন অফিচাৰ SP যিজন চকুলো টুকিছিল এই ল'ৰাকেইজনৰ চিতা জ্বলি থাকোঁতে সেইটো মই জীৱনত নাপাহৰোঁ তেওঁ আলফাই মাৰিলে কিবা ভুল বুজাবুজিত কিয় মাৰিলে নাজানিলোঁ আৰু তো কিবা এটা ভুল বুজাবুজি হ'ল বেলেগ কাৰোবাক চাগে ভাবিছিল ভুলতে তেওঁক মাৰিলে কি হ'ল নাজানো আৰু তাৰপিছত যিদিনাখন মই চৰকাৰে শপত ল'ব আৰু মই তেতিয়া মন্ত্ৰী হোৱা নাই মই MLA মই পিছত মই 1.5 বছৰ পিছতহে মন্ত্ৰী হৈছোঁ ৰাজভৱনলৈ যাম আৰু মই সাজু হৈছোঁ যাবলৈ মোৰ টেলিফোন বাজিল তেতিয়া লেণ্ডলাইন ফোন SP ফোন কৰিছে SP ফোন কৰি মোক কৈছে যে তুমি যাব ওলাইছা চাগে ৰাজভৱনলৈ মই হয় দাদা মই যাব ওলাইছোঁ যোৱা ভাতৃৰ সম্পৰ্কত তোমালৈ বোধহয় এইটো শেষ ফোন হ'ব মোৰ তাৰপিছত তোমাক মই অফিচিয়েলি সম্বোধন কৰিব লাগিব মই ক'লোঁ দাদা আপুনি যিদিনা মোক অফিচিয়েলি সম্বোধন কৰিব সেইদিনা আপোনাক আৰু মই বেয়া পাম মই নামাতিম আপোনাক মই তেতিয়া কৈছোঁ তেখেতক দাদা মই যদি কেতিয়াবা প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হওঁ মোৰ দেউতাই মোক কি বুলি মাতিব আৰু গতিকে আপুনি নকৰিব সেই কামটো কৈছে যোৱা মোৰ শুভেচ্ছা থাকিল তুই বুলি কয় মই গ'লোঁ শপত গ্ৰহণ হ'ল গভমেণ্ট হ'ল মই ঘৰলৈ আহিলোঁ মোৰ ঘৰত ল'ৰা এটা থাকি ভাত বনাই তেতিয়াতো মই আৰু বিয়া বাৰু কৰোৱাই নাই সি ভাত বাঢ়ি দিছে মই বিচনাখনতে বহি মই ভাত খাই আছোঁ টেলিফোনটো বাজিলে ল'ৰাটোৱে ফোনটো ধৰিলে ফোনটো থৈ দৌৰ মাৰি আহিছে দাদা চিফ মিনিষ্টাৰ ফোন কৰিছে মই ভাতৰ থালখন হাতত লৈ এখন হাতে থালখন লৈ এখনেৰে ফোনটো উঠাই মই সুধিলোঁ দাদা মই ক'লোঁ মনটো দাই চিফ মিনিষ্টাৰ ক'লে কি কৰিছা দাদা মই ভাত খাই আছোঁ কৈছে খাই লোৱাচোন মই বোলে একো নাই কওক কৈছে তুমি তিনিচুকীয়া যাব লাগিব এতিয়াই মোৰ তিনিচুকীয়া কিয় কৈছে যোৱাচোন ভাতকেইটা খাই লোৱা তিনিচুকীয়া যাবলৈ সাজু হোৱা মিনিষ্টাৰ প্ৰদীপ হাজৰিকা তোমাৰ লগত যাব আৰু PV সুমন্ত তেতিয়া তেওঁ IGP বৰ্ডাৰ আছিল বোধহয় PV সুমন্ত যাব তোমালোক তিনিচুকীয়ালৈ যোৱা দাদা কিয় কৈছে SP RK সিঙক মাৰি দিলে মোৰ হাতৰ পৰা থালখন খহি পৰিছে ডাইৰেক্ট পৰি গৈছে মই ফোনটো থৈছোঁ মই হুহুৱে কান্দিছোঁ খালি কাৰণ ৰাতিপুৱা 9টা বজাত তেওঁ মোক ফোন কৰি মাত লগাইছে আৰু যিজন ল'ৰা মানুহে অসমীয়া ল'ৰা 5জনক মাৰোঁতে অন্যায়ভাৱে মাৰোঁতে তেওঁ চকু পানী ওলাইছে সেইজন SP আৰু যিজনক মই আটাইতকৈ ভাল পাইছিলোঁ মোৰ বিধায়ক হিচাপে চৰকাৰী দায়িত্ব পালন কৰিবলৈ তিনিচুকীয়ালৈ গৈ সেই ভালপোৱা মানুহজনৰ মৃতদেহত মই ফ্লাৱাৰ ঋত দিছোঁ চৰকাৰৰ হৈ মোৰ প্ৰথম চৰকাৰী দায়িত্ব কিমান দুৰ্ভাগ্য মোৰ বেলেগ দুটামান কথা পাতিম মানে 1 ঘণ্টা হ'বৰ হ'ল ক'ত আছিলোঁ ক'ৰ পৰা আহি ইয়াত পালোহি গমেই নাপালোঁ মই একদম চমুকৈ কেইটামান প্ৰশ্ন কৰিম এইকেইটা প্ৰশ্ন আপুনি উত্তৰ দি থৈ যাব লাগিব মোক
আপুনি বেছি আবেগিক কাৰণে আপুনি ৰাজনৈতিক প্ৰেক্ষাপটত বিফল হৈছে হয় হয় তাৰমানে মোৰ মনত পৰে আমাৰ পাৰ্টিৰ ছিনিয়ৰ লিডাৰবিলাক যেতিয়া এজিপিত আছিলোঁ বিভিন্ন কথাত মোৰ লগত যেতিয়া আৰ্গুমেণ্ট হয় তেতিয়া মানে মোক কয় তুমি তোমাৰ কথাটো শুদ্ধ নহয় মই তেতিয়া তেওঁলোকক এটা কথা কওঁ যে আপোনালোকে আচলতে কথাবিলাক ইয়াৰ পৰা ভাবিব লাগে মই ইয়াৰ পৰা ভাবোঁ সেইটোৱে মোৰ প্ৰব্লেম আপোনাৰ একেবাৰে ঘনিষ্ঠ কোনোবাই আপোনাক দুখ দিছে বহুত বেছি ঘনিষ্ঠ কোনোবা যি আসন পাবৰ কাৰণে পাৱাৰ পাবৰ কাৰণে আপোনাক ঠগিছে নাম ক'ব নেকি নকয় দিয়ক আকৌ MLA হ'ব আকৌ মিনিষ্টাৰ হোৱাৰ সপোন আছে সপোন বুলি ক'লে ভুল কৰা হ'ব তাৰমানে নজনা বয়সটোত মন্ত্ৰী হ'লো MLA হ'লো তাৰপিছত নজনাকে পাৰ হৈ গ'ল বহু বছৰ নজনাকে কিবা কিবি কৰি পেলালো এইবোৰ যিবোৰ কৰিলোঁ চব নজনাকে কৰা কাম দেই নজনাকে কৰা কাম ধলা শদিয়াৰ দলঙো মোৰ নজনাকে হোৱা কাম এতিয়া কিন্তু মই জানিলোঁ বহুত জনা হোৱাৰ পাছত যদি কেতিয়াবা ক্ষমতা পাওঁ ক্ষমতাত আগৰ ভুলখিনি নকৰোঁ না আগৰ ভুলখিনি নকৰোঁতো নহয় আগৰ ভুল মানে ভুল কৰা নাছিলে মানে মই কৈছোঁ যে নজনাকে যিখিনি কাম কৰিলোঁ এতিয়া জানি বুজি এতিয়া কৰিম তাতোকৈ নিশ্চয় ভাল কামে কৰিব পাৰিম এতিয়া মোৰ এটা কথাই চক্ৰৱৰ্তী মোৰ সদায় মনত ৰাখি যাওঁ মোৰ মৃত্যুৰ পিছতো মোৰ ল'ৰা ছোৱালীয়ে সমাজখনে মানুহে মোৰ কামখিনি যাতে স্বীকাৰ কৰে সেই মানুহজন হৈ জীয়াই থাকিব বিচাৰোঁ দাদা যেতিয়া আপুনি সৰু আছিল আপোনাৰ মনটো কোমল আছিল আপুনি এই মানে যিটো পলিটিক্স শব্দটো নিশ্চয় আপুনি বুজি পোৱা নাছিল আৰু সেইকাৰণে নজনাকে আপুনি ভাল ভাল কাম কৰি গৈ আছিলে কিন্তু যেতিয়া মানুহ ডাঙৰ হয় তেতিয়া পলিটিক্স কৰিব পৰা হয় আৰু সেইকাৰণে চাগে এতিয়া আমি সমাজখনত যিসকল ডাঙৰ মানুহ আছে গুণী জ্ঞানী মানুহ আছে তেওঁলোকে পলিটিক্স কৰে যাৰ কাৰণে কেতিয়াবা পলিটিক্সত বেয়া কামো হৈ যায় তেতিয়াহ'লে আপুনি যদি এতিয়া কৈছে যে মই সৰু যেতিয়া আছিলোঁ নজনাকে ভাল কাম কৰিলোঁ আপুনি ডাঙৰ হ'ল এতিয়া যদি আপুনি আকৌ দায়িত্ব আহে আকৌ দায়িত্ব পায় আকৌ মন্ত্ৰী হয় MLA পায় তেতিয়াহ'লে আপুনিতো বেলেগে কৰা নিচিনা ভুল আপুনিও কৰিব চাগে নহয় প্ৰথম কথাটো হ'ল যে গুণী জ্ঞানী মানুহ ৰাজনীতিলৈ কম আহি আছে তাৰমানে প্ৰথম কথাটো হ'ল যে দুটা চিন্তাধাৰা দুটা থট অফ স্কুলছ আছে পলিটিক্সত মই দেখিছোঁ এটা থট অফ স্কুল যে মই ৰাজনৈতিক ক্ষমতাটোৰে মই ৰাইজক আৰু সমাজখনক মাটি আৰু মানুহক মই সেৱা কৰিব লাগে যাতে মাটি আৰু মানুহে মোক সদায় মনত ৰাখে এটা থট অফ স্কুল আছে যে পাৱাৰটো মই ইউজ কৰিব লাগে যেনে তেনে মই মোৰ ধন সম্পত্তি গঢ়িব লাগে অগাধ সম্পত্তিৰ মই মালিক হ'ব লাগে সেই থট অফ স্কুলৰ পাৰ্চেণ্টেজটো বেছি আজিকালি এতিয়া কথাটো হ'ল যে যিবোৰ অলপ জনা বুজা মানুহ গুণী জ্ঞানী মানুহ তেওঁলোকে এটা খুব এক্সপাৰ্ট কমেণ্ট দি দিয়ে যে নাই নাই ৰাজনীতিত মই নাই সেই কথাটোত মোৰ প্ৰচুৰ আপত্তি আছে চক্ৰপাণি চোৱা যে আমি ৰাতিপুৱা শুই উঠাৰ পৰা নিশা হোৱালৈকে আমি দৈনিক জীৱন পৰিক্ৰমাৰ প্ৰতিটো কামত ৰাজনৈতিক বিধি ব্যৱস্থাৰ লগত সম্পৰ্কিত আজি এজন মহান পণ্ডিত এজন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আচাৰ্য বা মহান পণ্ডিত বিদগ্ধ পণ্ডিত এজনেও তেওঁ কিন্তু চৰকাৰে লোৱা আঁচনি চৰকাৰে লোৱা সিদ্ধান্ত চৰকাৰে কৰা কাম কাজৰ মানি চলিবলৈ বাধ্য মানে যিবোৰ ৰুল ফ্ৰেম হয় যিবোৰ লেজিছলেশ্যন হয় সেইবোৰ মানিবলৈ সকলোবোৰ বাধ্য বিদগ্ধ পণ্ডিতজনো বাধ্য মোৰ স্বাভাৱিক এটা আবেদন সকলোৰে প্ৰতি যে যিসকলে সমাজখন ভাল হোৱাটো বিচাৰে বিশেষকৈ যুৱ প্ৰজন্মই তেওঁলোক ৰাজনীতিলৈ আহিব লাগে কাৰণ তেওঁলোকে এটা প্ৰত্যাহ্বান লৈ আহিব লাগে জীৱনত যে মই ৰাজনীতিলৈ যাম মই ভাল কাম কৰিম আৰু মোৰ পদচিহ্ন মই সময়ৰ বুকত সদায় কাৰণে থৈ যাম আৰু সেই কথাটো যদি ভাবি ৰাজনীতিলৈ আহে তেতিয়া বেয়া মানুহবিলাকে ৰুল ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ সুবিধা নাপাব ভাল মানুহবিলাকে যেতিয়া ৰুল ৰেজিষ্ট্ৰেট কৰিব আইন প্ৰণয়ন কৰিব নিশ্চিতভাৱে আইনো ভাল হ'ব আইন প্ৰণয়ন কৰাৰ পদ্ধতিও ভাল হ'ব সেই কথাটোত মোৰ আছে আৰু এটা কথা মই চক্ৰপাণি মই মানে জেনজি যিটো কয় জেনজিটোক মই খুব মোৰ পচন্দ মোৰ তেওঁলোকৰ প্ৰতি মোৰ আস্থা আৰু বিশ্বাস আছে মই জানো যে জেনজি এই জেনেৰেশ্যনটোৱে বহু অসাধ্য সাধন কৰিব পাৰে এই জেনেৰেশ্যনটোৱে আমি নেদেখা বহু কথা দেখা পায় আমি নভবা বহু কথা ভাবি পায় তেওঁলোকৰ চিন্তা শক্তিৰ ইমান গভীৰতা আছে সেই জেনেৰেশ্যনটোৱে যদি আহি সমাজখনৰ দায়িত্ব লওঁ বুলি ভাবে সমাজৰ বহু বিদগ্ধ মুধাপুতা তথাকথিত ৰাজনৈতিক নেতাই
এদিন আত্মসমৰ্পণ কৰি সাৰেণ্ডাৰ কৰি বিদায় ল'ব লাগিব দাদা জেনজিয়ে হিন্দু মুছলমান নকৰে জেনজিয়ে আপোনাৰ কৰাপচনৰ বিৰুদ্ধে মাত মাতে নকৰে জেনজি সেয়া সেইকাৰণে মই জেনজি কৈছো মই জেনজিক মই খুব ভাল পাওঁ মোৰ অগাধ বিশ্বাস আছে এই জেনেৰেশ্যনটোৰ প্ৰতি মই সেই জেনেৰেশ্যনটোৰ অনুভৱবোৰ মই উপলব্ধি কৰিব চেষ্টা কৰোঁ দেই যে তেওঁলোকৰ ফিলিংছবোৰ কি মই খুব চেষ্টা কৰোঁ খুব মাইনুটলি মই অবজাৰ্ভ কৰিব ট্ৰাই কৰোঁ আৰু মই দেখা পাওঁ যে তেওঁলোকৰ চিন্তাৰ গভীৰতা ইমান বেছি কেতিয়াবা মোৰ লাজ লাগে যে আমি নজনা কথা বহুত তেওঁলোকে জানে গতিকে এই জেনেৰেশ্যনটোৱে এই চিন্তাধাৰাৰে যদি কেতিয়াবা ক্ষমতালৈ আহে বা দেশখন শাসন কৰাৰ সুবিধা পায় এওঁলোকে বহুত বেটাৰ শাসন দিব বহুত ভাল কাম কৰিব পাৰিব কিন্তু আগবাঢ়ি আহিব লাগিব দাদা সফল মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া প্ৰফুল্ল কুমাৰ মহন্ত তৰুণ গগৈ ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা সফল আৰু বিফলৰ সংজ্ঞাটো কি তুমি মোক ক'ব পাৰিবানে বাৰু সেইটো মোৰ কেতিয়াবা চিন্তা কৰিবলগীয়া হয় কিন্তু য'ত কৰাপশ্যন নাথাকে য'ত হিন্দু মুছলমান মিলিজুলি থাকে য'ত উন্নতি হয় দেশৰ ৰাজ্যৰ জনতাৰ তেৱে মানে শান্তি শৃংখলা বৰ্তি থাকে তাৰমানে জনসাধাৰণৰ আশা আকাংক্ষা হয় 100% প্ৰতিফলন কৰিব নোৱাৰিলেও জনসাধাৰণে মুখ্যমন্ত্ৰীজনক যদি মোৰ আপোনজন বুলি ভাবিব লগা পৰিৱেশ এটা পায় মই ভাবোঁ যে টু চাম এক্সটেণ্ট সেইটোৱে সফলতা কাৰণ কেতিয়াবা হয় কি মুখ্যমন্ত্ৰীজনে অলপ ভাল কাম কৰিম বুলি ভাবিলেও তেওঁৰ অন্যান্য আনুষংগিক তেওঁলোকৰ যিবোৰ সাংগুবাংগ থাকে মন্ত্ৰীবাৰ তেওঁলোকে বহু বেয়া কাম কৰি দিয়ে আৰু বহু ক্ষেত্ৰত তেওঁৰ কম্পালচন থাকে তেওঁ নিয়ন্ত্ৰণ কৰাত অসুবিধা হয় এনেকুৱা ধৰণৰ পৰিৱেশ মই দেখিছোঁ জীৱনত গতিকে সফল হৈছে কোন ক'বলৈ অসুবিধা কিন্তু চূড়ান্ত বিফল হিমন্ত বিশ্ব শৰ্মা চূড়ান্ত বিফল মানুহজন হিমন্ত বিশ্ব শৰ্মা কাৰণ প্ৰথম কথাটো হ'ল যে যিজন মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ ভোটেৰে ক্ষমতাত বহি সংবিধানৰ বাবে ঈশ্বৰৰ নামত শপত খাই সংবিধানৰ শপত খাই চেয়াৰখন লয় সেইজনে যেতিয়া সেই শপত উলংঘা কৰে জনসাধাৰণৰ স্বাৰ্থক পিঠি দিয়ে কেৱল নিজৰ কথাই ভাবে সেইজন চূড়ান্ত বিফল মুখ্যমন্ত্ৰী কোনো সন্দেহ নাই সফলতাৰ সংজ্ঞা যিহেতু নাই মই দিব পৰা নাই কাৰণ সেইটো সফলতাৰ সংজ্ঞাটো মানে আছে কি জানানে এইটো মানে এটা কম্পেৰেটিভ টাৰ্ম মানে এইটো এবছলিউট নহয় মানে সফলতা 1 কিলো 2 কিলো 3 কিলোকে ওজন কৰিব নোৱাৰি 1 ইঞ্চি 2 ইঞ্চিকে নোৱাৰি সফলতাটো এটা কম্পেৰেটিভ তুলনামূলক টাৰ্ম এইজন মানুহৰ বিফলতাটো দেখিলেহে আমি গম পাম যে সেইজন মানুহ তেওঁতকৈ সফল তেওঁতকৈ কম্পেৰেটিভ নহয় জানো ভালৰ বেয়া কম্পেৰেটিভ নহয় জানো সেইজন ভাল সেই মানুহজন বেয়া কেনেকৈ গম পালো বেয়াজনক দেখিলো কাৰণে ভালজনক গম পালো তাৰমানে তেওঁতকৈ এওঁ ভাল তেওঁ কৰা কামখিনি এওঁ কৰা নাই সেইটোৱেই ভাল বেয়াৰ সফল বিফল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতকৈ সৰ্বানন্দ সোণোৱাল বেটাৰ দক্ষতাৰ ফালৰ পৰা বেটাৰ বুলি মই নকওঁ ব্যৱহাৰ পাতি বা অন্যান্য কিছু দিশত বেটাৰ আপুনি এটা মোক কথা অথনি কৈছিলে যে মোক যদি কোনোবাই হাতজোৰ কৰি পেলাই কয় তেতিয়াহ'লে মই সকলো এৰি দিম কিন্তু মোক যদি কোনোবাই খঙেৰে কয় তেতিয়াহ'লে মই একো এৰি নিদিওঁ হাতজোৰ কৰি নহয় কোনোবাই মৰমেৰে বিনয়ীভাৱে যদি কিবা এটা অনুৰোধ কৰে তেতিয়া অকণমান মানে দধিচি সদৃশ ৰোল এটা প্লে কৰিবলৈ মন যায় দি দিওঁচোন কিনো হ'ব আৰু এতিয়া জাতীয় পৰিষদৰ কথালৈ আহোঁ অকণমান যিহেতু দায়িত্বত আছে নিৰ্বাচন নিশ্চয় আহিব সমাগত হ'ব আপোনালোকক আকৌ আমি ৰাইজৰ মাজত দেখা পাম লুৰিণজ্যোতি গগৈৰ বিষয়ে কিছু কৈ থৈ যাওক আপুনি মোক লুৰিণক মই ভাল পাওঁ এইবাবেই যে যি সময়ত আছুৰ সম্পাদকৰ দায়িত্বৰ পৰা ওলাই আহিছিল সেই সময়ত লুৰিণে ইচ্ছা কৰা হ'লে MLA মন্ত্ৰী হ'ব পৰাৰ বহু পথ তাৰ সন্মুখত মুকলি আছিল বিজেপিত যাব পাৰিলেহেঁতেন কংগ্ৰেছত যাব পাৰিলেহেঁতেন ৰাজ্যসভাত যাব পাৰিলেহেঁতেন বিভিন্ন পথ মুকলি আছিল যিবোৰ তাৰ পিছত বহুতেই কৰি আছে সেইদিনা দীপংকৰ নাথে গ'ল নেগুৰ পেলাই গ'ল বিজেপিলৈ তাৰ আগত বহুত গ'ল বিজেপিলৈ কিছুমান কংগ্ৰেছলৈ গ'ল কিন্তু লুৰিণজ্যোতি গগৈ সেই কামটো নকৰিলে লুৰিণক মই সেইকাৰণে আটাইতকৈ ভাল পাওঁ অত্যন্ত ভাল পাওঁ যে লুৰিণে সেই কামটো নকৰিলে লুৰিণে এটা প্ৰত্যাহ্বান গ্ৰহণ কৰিলে যে সংকট আৰু সংঘাত আহিলেও জীৱনত মই ৰাজনীতিক এটা মই সংগ্ৰামৰ ধাৰা হিচাপে ল'ম আৰু জাতিটোৰ বাবে ৰাজনৈতিকভাৱে মই
যিটো সংগ্ৰাম মই আছুৰ মজিয়াৰ পৰা কৰিছিলোঁ সেই সংগ্ৰামটো মই ৰাজনৈতিক মজিয়াৰ পৰা কণ্টিনিউ কৰিম, জাতিটোৰ স্বাৰ্থত কৰিম, আৰু এইটো মই এটা প্ৰত্যাহ্বান হিচাপে ল'ম, আৰু এই প্ৰত্যাহ্বানৰ মাজেৰে গৈ মই ৰাজনৈতিক ক্ষমতা যদি পাব পাৰোঁ সেইটো মোৰ কাৰণে আশীৰ্বাদ হ'ব। সেই ধ্যান ধাৰণাটো লৈ লুৰিণ আগবাঢ়ি আহিছে, গতিকে খুব যোগাত্মক চিন্তাধাৰা এটা আছে। সেইকাৰণে লুৰিণৰ যিটো যোগাত্মক চিন্তাধাৰা বা লুৰিণৰ যিটো আপোচবিহীন জাতীয় প্ৰেম বা জাতিটোক ভাল পোৱাৰ যিটো মানসিকতা, সেই মানসিকতাৰ পৰা মই এটা কথা আজি তোমাক কৈ যাওঁ, যদি ঈশ্বৰে শক্তি দিয়ে আৰু ৰাইজে যদি অলপ বুজি পায়, লুৰিণৰ পৰা অসমৰ ৰাইজে কিন্তু বহুত ন্যায় পাব, সেইটো বিশ্বাস মোৰ আছে। আপুনি ক'ৰ পৰা নিৰ্বাচন খেলাৰ পৰিকল্পনা কৰিছে? ন, মই একো পৰিকল্পনা কৰা নাই। মানে মোৰ পৰিকল্পনাটো হ'ল যে এতিয়া পৰিকল্পনা হ'ল যে বিজেপিক শাসনৰ পৰা বিদায় কৰিব লাগে, বিজেপিক শাসনৰ পৰা বিদায় কৰিব লাগে, বিজেপি বিৰোধী শক্তিবোৰ এটা উমৈহতীয়া শক্তি গঠন হৈও শাসনলৈ আহিব লাগে। তাৰ পৰৱৰ্তী সময়ত আমি আঞ্চলিকতাবাদ আগুৱাই নিবই লাগিব, সেইটো এটা বেলেগ ধাৰত গৈ থাকিব। এতিয়া আমাৰ আদৰ্শগত পাৰ্থক্য আছে, কংগ্ৰেছৰ লগত লেফ্ট পাৰ্টিবিলাকৰ লগত আমাৰ আদৰ্শগত পাৰ্থক্য আছে, নীতিগত বহু পাৰ্থক্য আছে, বহু ব্যৱধান আছে। কিন্তু এই সকলোবোৰ ব্যৱধানৰ পাৰ্থক্য থকাৰ পাছতো অসমখনক হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ কুশাসনৰ পৰা উদ্ধাৰ কৰি অসমৰ মাটি আৰু মানুহক সুৰক্ষিত কৰাৰ স্বাৰ্থতেই বিজেপি বিৰোধী ভোটক একত্ৰিত কৰিব লগা হ'ল, আৰু যাৰ বাবে আমি আদৰ্শ ইফাল সিফাল কৰি হ'লেও আমি কেৱল গণতন্ত্ৰ আৰু অসমখনক সুৰক্ষিত কৰিবৰ বাবে আমি ঐক্যবদ্ধ হ'বলগীয়া হৈছে। বিজেপিয়ে কি কি বেয়া কাম কৰিছে আপোনাৰ দৃষ্টিত? এবাৰ থুলমূলকে কৈ যাব নেকি? পইণ্ট ৱাইজ মই ক'ম, তাৰ আগতে মই তোমাক যদি এবাৰ সুধো তুমি কি কি ভাল কাম কৰা বুলি ভাবিছা, তেতিয়া মোৰ ব্ৰিজ বনাইছে। ক'ত ব্ৰিজ বনাইছে? গুৱাহাটীত। এতিয়া মই কওঁ এটা এটাকে উত্তৰ চাকৰি দিছে। কি চাকৰি? চাকৰি অকল এইখন গভমেণ্টে দিছে, আগতে চাকৰি কোনেও দিয়া নাছিল। দিছিলে। চাকৰিটো গভমেণ্টৰ। আইন বনাইছে। কি আইন বনাইছে? হিন্দু মুছলমানে মিয়াই মাটি কিনিব নোৱাৰিব, এইবিলাক ক'ত বনাইছে? কাগজে পত্ৰে বনাইছে। মাজুলীত মাটি কিনিব নোৱাৰিব। দেখোন মুখ্যমন্ত্ৰীৰ পত্নীয়ে মাটি কিনিছে 18 বিঘা মাটি। এনেকুৱা আইন বনাইছে বিজেপি। বনাইছে মানে আইনবোৰ হিন্দুক বেছি প্ৰাধান্য দিছে। হিন্দুক প্ৰাধান্য দিবলৈ কোনে কৈছে? অসমীয়া মানুহক প্ৰাধান্য দিয়ক, ভাৰতীয় মানুহক প্ৰাধান্য দিয়ক। মানে ভাৰতীয় সাংবিধানিক বিধি ব্যৱস্থাত হিন্দু মুছলমান বুলি ক্লাছিফিকেশ্যন কৰিব নোৱাৰিব নহয়। ভাৰতীয় আৰু অভাৰতীয় হ'ব পাৰে, ভাৰতীয় আৰু বিদেশী হ'ব পাৰে। হিন্দু মুছলমান আমাৰ সংবিধানত আছেই দেখোন, ধৰ্ম নিৰপেক্ষ আমি। কিন্তু সেইটো কিয় কৰি আছে হিন্দু মুছলমান? সেইটো কৰিলে তেওঁলোকৰ লাভ আছে। প্ৰথম কথাটো হ'ল যে যেতিয়া এজন মানুহে এটা চৰকাৰে সৰ্বত্ৰ বিফল হয়, মানে এটা চোৱা, মই কথা এটা কৈ আছোঁ, যিবোৰ কথা আজি হিমন্ত বিশ্ব শৰ্মাই কৈ আছে সেই কথাবোৰত হিমন্ত বিশ্ব শৰ্মা কেইবাটাও মুকলি প্ৰশ্ন কৰিছোঁ। এইকেইদিন যদি মই দেখিবা হিমন্ত বিশ্ব শৰ্মাক মই সুধিছোঁ যে প্ৰথম কথাটো হ'ল আপুনি কৈ আছে যে লুপ্ত হ'ব ধৰা সভ্যতাক এটাক মই প্ৰতিনিধিত্ব কৰিছোঁ, আমি কিছুদিন জীয়াই থাকিব বিচাৰিছোঁ, আমাক জীয়াই থাকিবলৈ আমাক যুঁজ কৰিবলৈ দিয়ক। মোৰ প্ৰথম প্ৰশ্ন যে সভ্যতাটো লুপ্ত যদি হ'বলৈ গৈ আছে তাৰ বাবে দায়ী কোন? অসমৰ ৰাজনৈতিক ইতিহাসত আটাইতকৈ দীঘলীয়া সময় ধাৰাবাহিকভাৱে ক্ষমতাত থকা মানুহজন হ'ল হিমন্ত বিশ্ব শৰ্মা। তেখেত 2003 চনৰ পৰা তেওঁ অসমত মন্ত্ৰী হৈ আছে, 2003 চনৰ পৰা এই 2024 চনলৈ। 2002 মানৰ পৰা প্ৰায় 22-23 বছৰ তেখেত অসমৰ আটাইতকৈ শক্তিশালী মানুহ, এতিয়া মুখ্যমন্ত্ৰী। 23 বছৰ সময় কম সময় নেকি? এই 23 বছৰত যিজন মানুহে জাতিটোক সুৰক্ষিত কৰিবলৈ একো কাম কৰিব নোৱাৰিলে, সেই মানুহজনে কেৱল নিজৰ সম্পদৰ পাহাৰ গঢ়িলে আৰু নিৰ্বাচনৰ সময়ত ভোটৰ কাৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰে, যাতে হিন্দু ভোটবোৰ একত্ৰিতভাৱে তেওঁ ভোটদান কৰি দিয়ে। কিন্তু তেওঁ ন্যায় কাকো দিব পৰা নাই, তেওঁ হিন্দুকো ন্যায় দিব পৰা নাই, মুছলমানকো ন্যায় দিব পৰা নাই, অসমীয়াকো ন্যায় দিব পৰা নাই, তেওঁ কাকো ন্যায় দিব পৰা নাই। প্ৰথম কথাটো হ'ল চাওক, এই সুদীৰ্ঘ সময়ছোৱাত চক্ৰৱৰ্তী চাবা তেওঁ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী আছিল। তেওঁ শিক্ষা বিভাগৰ মন্ত্ৰী আছিল। অসমত শিক্ষা বিভাগৰ ব্যৱস্থাটো ভাৰতৰ আটাইতকৈ তলত। তেওঁ স্বাস্থ্য বিভাগৰ মন্ত্ৰী হৈ আছিল। স্বাস্থ্য বিভাগৰ অৱস্থা ভাৰতবৰ্ষৰ অসমত আটাইতকৈ তলত। গুৱাহাটী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী হৈ আছিল। গুৱাহাটীখনৰ কদৰ্য ৰূপ, খোৱা পানী মানুহে নাপায় আৰু কৃত্ৰিম বানপানীত মানুহে জীয়াই থাকিব নোৱাৰে। গুৱাহাটী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ তেওঁ দীঘলীয়া সময় প্ৰায় 15 বছৰমান তেওঁ মন্ত্ৰী আছিল গুৱাহাটী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ। ঠিক আছে, ব্ৰিজবোৰ যে বনাই আছে এই কথাটো কালিও মই কাৰোবাক কৈছোঁ যে এটা কাম এটা যেতিয়া কৰোঁ এটা ছ'চিয়েল ইম্পেক্ট এছেছমেণ্ট হ'ব লাগে।
যে এই কামটো মই কৰিম, এই কামটোৱে কাক লাভ কৰিব? সাধাৰণ ৰাইজক উপকৃত কৰিব, কোনোবা ব্যৱসায়িক উপকৃত কৰিব, কোনোবা মন্ত্ৰীক উপকৃত কৰিব, নে কোনোবা ঠিকাদাৰক উপকৃত কৰিব? আমি ৰাইজক উপকৃত কৰিব পৰা কাম কৰিব লাগে। এইটো ছ'চিয়েল ইম্পেক্ট এছেছমেণ্ট বুলি কয়। ছ'চিয়েল ইম্পেক্ট এছেছমেণ্টটো নকৰাকৈ য'তে ত'তে ফ্লাইঅভাৰ কাৰ কাৰণে? কমিশ্যনৰ কাৰণে? মোক এটা কথা কোৱা, চিম্পল। দীঘলী পুখুৰীৰ পৰা যিখন ফ্লাইঅভাৰ বনাব লাগিছে নুনমাটি নে নাৰেংগীলৈকে, এই ফ্লাইঅভাৰখন বনোৱাৰ ফলত হোৱালৈকেতো সাংঘাতিক কথা। এই প্ৰাৰম্ভিক সময়খিনি যিটো কেওছ হৈছে শিলপুখুৰী ৰাস্তাটোত, ভয়াৱহ নহয় জানো? 2 নম্বৰ ইম্পেক্টটো কওঁ, সেই ফ্লাইঅভাৰখন হোৱাৰ ফলত একদম দীঘলী পুখুৰীৰ পৰা নুনমাটিলৈকে ৰাস্তাৰ দুয়ো কাষৰ যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে, মষ্টলি খিলঞ্জীয়া অসমৰ স্থানীয় ব্যৱসায়িক প্ৰতিষ্ঠান, সেই ফ্লাইঅভাৰখন হৈ যোৱাৰ পাছত ব্যৱসায়িক প্ৰতিষ্ঠানবোৰ কি অৱস্থা হ'ব ভাবি চাইছেনে কোনোবাই? মুখ্যমন্ত্ৰী ভাবি চাইছেনে? কাৰণ তেখেতৰ কমিশ্যনৰ কথা আছে, তেখেতে ভাবি চোৱা কথা নাহে। অসম চুক্তিখন ৰূপায়ণ নকৰিলে, চাওক, প্ৰথম কথা হ'ল যে অসমীয়া মানুহ অসমত সংকটত আছে। আমিতো এগ্ৰী কৰিছোঁ, হয় আছে, কৈছোঁ মুখ্যমন্ত্ৰী যে হয়। আৰু অসমৰ মানুহৰ সংকট আহিছে, অস্তিত্বৰ সংকট। সেইবাবে 6 বছৰ আন্দোলন হৈছিল, 855 জন মানুহে শ্বহীদ হৈছিল, এখন অসম চুক্তি হৈছিল। চুক্তিখনত কণ্ডিশ্যন আছিল যে অবৈধ বিদেশী 71 চনৰ পাছত অহা অবৈধ বিদেশী চিনাক্তকৰণ হ'ব, ভোটাৰ তালিকা পৰা তেওঁলোকৰ নাম কৰ্তন হ'ব, যাতে তেওঁলোকে ভোটাধিকাৰ নাপায়, তেওঁলোকে যাতে আমাৰ ভাগ্য নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেওঁলোকক বহিষ্কাৰ কৰা হ'ব। চুক্তিত আছিল। চুক্তিত এইটো আছিল যে 71লৈকে যিহেতু 20 বছৰৰ বিদেশীৰ বোজা অসমৰ মানুহে অতিৰিক্তভাৱে ল'ব লগা হ'ল, ভাৰতবৰ্ষৰ কোনো ৰাজ্য লোৱা নাই, অসমে লৈছে 51ৰ পৰা 71লৈকে। সেইবাবে অসমীয়া মানুহ এদিন অসমত সংখ্যালঘু হোৱাৰ আশংকা আছে, যাৰ বাবে অসম চুক্তিৰ 6 নং দফাত অসমীয়া মানুহক সাংবিধানিকভাৱে সুৰক্ষা দিবৰ কাৰণে এটা প্ৰভিজন ৰাখিছিল যে সাংবিধান সুৰক্ষা দিম। সেই প্ৰভিজনৰ আধাৰত কাখন অনাৰ সময়ত হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহতে এখন এক্সপাৰ্ট কমিটি গঠন কৰি দিছিল, জাষ্টিছ বিপ্লৱ শৰ্মা নেতৃত্বত। জাষ্টিছ বিপ্লৱ শৰ্মাৰ নেতৃত্বৰ এক্সপাৰ্ট কমিটিয়ে প্ৰতিবেদন ছাবমিট কৰিছিল। আৰু সেই সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহে কৈছিল যে এক্সপাৰ্ট কমিটিৰ প্ৰতিবেদনখন আহি পোৱাৰ লগে লগে আমি দাড়ি কমা নকটাকে এইখন প্ৰতিবেদন আমি ইমপ্লিমেণ্ট কৰিম, কাৰ্যকৰী কৰিম, আৰু অসমীয়া মানুহক আমি সাংবিধানিকভাৱে সুৰক্ষিত কৰিম। প্ৰতিবেদন জমা দিয়া 4 বছৰ হ'ল, আজিলৈকে এই প্ৰতিবেদনখন দিল্লীলৈ নপঠালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। সেইখন যদি পঠিয়াই এক্সিকিউট কৰিলেহেঁতেন, তেতিয়াহ'লে অসমত কি কি সুবিধা হ'লহেঁতেন মই কৈ দিওঁ আপোনাক। তোমাক 100% চাকৰি অসমৰ স্থানীয় ল'ৰা ছোৱালী পালেহেঁতেন। 80% লেজিছলেটিভ সংসদীয় ব্যৱস্থাত গাঁও পঞ্চায়তৰ পৰা নগৰ সমিতিৰ পৰা লোকসভালৈকে অসমৰ 80% আসনত কেৱল অসমীয়া মানুহে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুবিধা পালেহেঁতেন। বাকী 20% আছে অন্যান্য ভাৰতীয় মানুহৰ কাৰণে, সকলোকে ন্যায় দিয়া হৈছিল। এই সকলোবোৰ প্ৰক্ৰিয়াৰ দ্বাৰা অসমৰ মানুহখিনি সুৰক্ষিত কৰিব বিচৰা হৈছিল। ভোটাৰ তালিকাৰ পৰা যদি অবৈধ বাংলাদেশী নাম কৰ্তন হ'লহেঁতেন, সেইসকলে আমাক ভোট দিব নোৱাৰিলেহেঁতেন, আমাৰ ভাগ্য নিয়ন্ত্ৰণ কৰিব নোৱাৰিলেহেঁতেন। সেই কামবোৰ তেওঁ নকৰিলে। নকৰাৰ পিছত কৈ আছে যে অসমত আগ্ৰাসন হৈছে, অসমীয়া সংস্কৃতি লুপ্ত হৈছেতো। কিমান বছৰ থাকিমগে আমি ভাষা সংস্কৃতি? মোৰ মতে অসমত আমি মাইনৰিটি হ'বলৈ আৰু মেক্সিমাম 20 বছৰ। তাৰমানে আমি 10 বছৰত 5% অসমীয়া ভাষী মানুহৰ সংখ্যা কমি আহিছে। 5% ইন এভৰি 10 years। এতিয়া কিমান আছে? আমি 48% আছিলো 2011ত, 48। তো 2011 to 31, 2031ত আমি 38% হ'ম। এতিয়া লোকপিয়ল আৰম্ভ হ'বই। আৰু সেই লোকপিয়ল আৰম্ভ হ'ব, গতিকে সেই লোকপিয়লত যাতে অসমীয়া মাতৃভাষা নিলিখে তাৰ কাৰণে এটা ৰাজনৈতিক ষড়যন্ত্ৰ আৰম্ভ হৈছে। ভূঞা ডাঙৰীয়া, শেষ কৰিম এটা কথাই শেষ কৰোঁ। মোৰো 30-35 বছৰ হ'ল। একেদিনাই আজিৰ দিনটোত, আপুনি মই আজিৰ দিনটোত বহি আছোঁ, আজি 1 তাৰিখ, শ্বুটিং কৰিছোঁ, কিন্তু আপলোড কৰা কেইদিনমান লাগিব সময়। 1 তাৰিখে গাখীৰৰ দাম বাঢ়িছে, মদৰ দাম কমিছে। মই এটা যোৱাকালি পষ্ট কৰিছোঁ, যোৱাকালি মই এটা টুইটো কৰিছোঁ, ফেচবুকতো পষ্ট দিছোঁ যে এইখন অসমত গাখীৰৰ দাম বাঢ়িল, মদৰ দাম কমিল। মই পষ্ট কৰিছোঁ মদৰ দাম কমিল, দৰৱৰ দাম বাঢ়িল। মই লগত এইটো লিখিছিলোঁ,
চৰকাৰী বিদ্যালয়বোৰ বন্ধ হৈ গৈ আছে, মদৰ দোকানবোৰ খুলি খুলি গৈ আছে। গতিকে কিমান জনদৌৰ দিয়ে এইখন চৰকাৰ, দেখিলেই বুজা যায়। আই দেখি বেয়াও লাগে দেই, বহুত যে ভাবিব লগা হয়। বাহ, তেতিয়াহ'লে আমি 20 বছৰ থাকিব পাৰিম। 20 বছৰ অসমীয়া ভাষাটোৰে থাকিব পাৰিব বুলি ভাবোঁ মই। আৰু যদি পাৰিব, যদি হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা স্বাৰ্থপৰ মানুহ ক্ষমতাত নাথাকে, যদি এজন দৃঢ় আপোচবিহীন মানসিকতাৰ, কঠোৰ মানসিকতাৰ, অসমীয়া স্বাভিমান থকা মানসিকতাৰ এজন মুখ্যমন্ত্ৰী যদি হৈ যায়, বা মন্ত্ৰীসভাখন যদি তেনেধৰণৰ মানসিকতাৰ 10জন মানুহ থাকে, অসমক সুৰক্ষিত কৰিব পাৰি। আছেতো মন্ত্ৰী, ৰখিল গগৈ আছে, গৌৰৱ গগৈ আছে, MLA আছে। গৌৰৱ গগৈতো পাৰ্লিয়ামেণ্টত এছেম্বলিখনত নাই, মন্ত্ৰীসভাত নাই। আৰু অখিল গগৈতো যথেষ্ট যুঁজ-বাগৰ কৰিব চেষ্টা কৰে, কিন্তু অখিলকতো কেনেকুৱা ধৰণৰ নিকৃষ্ট ব্যৱহাৰ কৰে। মই ভাবোঁ যে জনপ্ৰতিনিধিজনক বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী বা মন্ত্ৰীসকলে তেনেকুৱা ব্যৱহাৰ কৰা উচিত নে বাৰু? কালি কোনোবা এটা বেক চাইডৰ পৰা শুনি আছো, লুঙিত ধৰি চুচৰাই লৈ যাওক, এনেকুৱা শব্দ। এইবোৰ এজন সন্মানীয় বিধায়কৰ প্ৰতি এইবোৰ আচৰণ হোৱা উচিত নে? যদি জাতিটোৰ হৈ মাত মতা মানুহক সেইটো ব্যৱহাৰ কৰে, তেওঁলোক কিমান জাতিদ্ৰোহী হ'ব লাগিব সেই মানুহবিলাক? এনেকুৱা বহু প্ৰশ্নৰে বিদায় ল'ব লাগিব, কিন্তু শেষ কৰিম চিনেমাৰ কাহিনীৰে। অভিনয়ত কেনেকে সোমাইছিলে? কেইবাখনো ছবিত আপোনাক দেখা পালো। 8খনমান কৰিলে। এবাৰ নামকেইটা লৈ লওক। মই প্ৰথম, বহুত পুৰণা মই প্ৰথম কৰিছিলো প্ৰবেবলি দাগত চৰিত্ৰটো দাগ কৰিলো মই। দাগৰ চৰিত্ৰটো মানে মোক ফাইনেলি মাৰ্ডাৰ কৰে। মই তপন দা আৰু যতীন ভাই ককাই, তেওঁলোকৰ পৰিয়ালটোৰ মই খুব কনিষ্ঠ বন্ধু আছিলো। কিবা মোৰ প্ৰপাৰ্টি এটা তেওঁলোকে কিনিব বিচাৰিছিল, মই দিয়া নাছিলো। তো ফাইনেলি তপন দা মোক মাৰ্ডাৰ কৰে। মোৰ মাৰ্ডাৰটোৰ ইনভেষ্টিগেশ্যনৰ কাৰণে প্ৰাঞ্জল দা CBI অফিচাৰ আছিল। প্ৰাঞ্জল দা ট্ৰিটমেণ্ট মানে দাগৰ পাছত মই কৰিলো বোধহয় সেউজী ধৰণী ধুনীয়া। তাৰপিছত কৰিলো মই কন্যাদান। তাৰপিছত কৰিলো মই বিধাতা। তাৰপিছত মই এটা গেষ্ট এপিয়াৰেঞ্চ কৰিছো বাৰুদত। এটা গেষ্ট এপিয়াৰেঞ্চ কৰিছিলো। মই সময় দিব পৰা নাছিলো সেইখনত। মোক ক'লে যে তুমি এদিন অলপ এটা চিকুৱেঞ্চ হলে ওলোৱা। আৰু তাৰপিছত কৰিলো মই আমি অসমীয়া। আৰু কি কয়, আৰু চিৰিয়েল কৰিছো কিবা কিবি, আৰু ছবি দুখনমান কিবা মোৰ ৰিলিজন হ'ল। এতিয়া মই এটা প্ৰশ্ন থাকি গ'লে, নেতাগিৰি কৰি ভাল লাগে নে অভিনেতাগিৰি কৰি ভাল লাগে? অভিনেতা হৈ ভাল লাগে নে নেতা হৈ ভাল লাগে? যিটো কামেৰে 10জনৰ পৰা শুভেচ্ছা পাব পাৰি, 10জনৰ মৰম আদায় কৰিব পাৰি, সেই কামটো কৰিয়ে ভাল লাগে। সেই কামটো অভিনয় হ'ব পাৰে, সেই কামটো ৰাজনীতি হ'ব পাৰে। অভিনয়লৈ কোনে আনিছিলে? একদম চমুকে। অভিনয়লৈ মোক প্ৰথম মোক এপ্ৰ'চ কৰিছিল ভাইমন দাই, মুনীন বৰুৱাই মোক এপ্ৰ'চ কৰিছিল যে তুমি এটা ৰ'ল কৰিব লাগিব মোৰ ছবিখনত। মানে খুব ঘনিষ্ঠ দেখি থাকে তোমাৰ, মই চাই থাকো, তুমি পাৰিবা, তোমাৰ ডেলিভাৰী ভাল, তোমাৰ থ্ৰয়িং ভাল, চ' তুমি এটা ৰ'ল কৰিব লাগে মোৰ। সেই ডাকখনত প্ৰথম মাতিছিল। ভাল লাগিলে ডাঙৰীয়া, সঁচাকৈ বহুত দিনৰ পৰা ভাবি আছিলো আপোনাৰ লগত এটা অনুষ্ঠান কৰিম, আৰু আপুনিও সময় দিয়াৰ বাবে অশেষ ধন্যবাদ। আৰু মাজে মাজে বহি থাকিম। আপুনিতো কৰা নাই, বিৰক্তটো হোৱা নাই চাগে ন? ইমানখিনি কথা শুনাৰ পিছত ইমান ধুনীয়াকে আপুনি সাৱলীলভাৱে বুজাই দিছে, আৰু এই কথাখিনি ৰাইজে জনাটো খুব প্ৰয়োজনীয় আছিলে। ধন্যবাদ ডাঙৰীয়া। আমি আকৌ বহিম এদিন, আকৌ লগ পাম, বেলেগ কথা পাতিম। কাৰণ এইখিনি সময়ত আমি ঢলা শদিয়াৰ কথা পাতিলো, আমি সেই 5জন শ্বহীদক যি আৰ্মীয়ে হত্যা কৰিছিল তাৰ কথা পাতিলো, কেনেকৈ সৰ্বকনিষ্ঠ বিধায়ক মিনিষ্টাৰ এগৰাকী আজি এনেকৈ বিৰোধীত থাকিবলগীয়া হৈছে তাৰ কথা পাতিলো, অভিনেতাৰ কথা পাতিলো। এয়া আৰু গতিকে আমি আজিলৈ বিদায় লৈছো। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে 10জনৰ ওচৰ গৈ পায়গে, অনুভৱ কৰিব পাৰে কথাবোৰ। ধন্যবাদ।